আজি মই আপোনালোকৰ মাজত এটা বিষয় লৈ আনিছো আৰু এইটো বিষয়টো আমাৰ কাৰণে বহুত দৰকাৰী হয়, আমাৰ কাৰণে প্ৰয়োজন হয় আৰু আমি আত্মিক জীৱনত সদায় আমি ঈশ্বৰৰ বাক্য শিকি গৈ থাকিব লাগিব আৰু আমি যেনেকৈ শৰীৰৰ কাৰণে সদায় ভাল ভাল আহাৰ খাবৰ কাৰণে চিন্তা কৰো, কেনেকা হলে আমি ভাল আহাৰ খালে আমাৰ শৰীৰটো স্বাস্থ্য হ'ব ন, আপোনাৰ ল'ৰা ছোৱালী ভাল স্বাস্থ্য হ'ব, সেইটো আপুনি বিচাৰে শৰীৰৰ ক্ষেত্ৰত। ঠিক তেনেকৈ আমাৰ আত্মিক জীৱনতো আমাৰ আত্মিক জীৱনটো ডেভেলপ কৰিবলৈ হলে, বঢ়াবলৈ হলে আমাক ঈশ্বৰৰ বাক্যৰ প্ৰয়োজন আছে। ঈশ্বৰৰ বাক্য আমি সদায় বেলেগ বেলেগ এটা ঈশ্বৰৰ বাক্য আমি যদি শুনি থাকিম, আমি শিকি থাকিম, তেতিয়াহ'লে আমাৰ জ্ঞান আৰু নলেজ বিলাক বাঢ়ি গৈ থাকিব। এইটো কাৰণে বাইবেলত ঈশ্বৰে কৈছে, মোৰ মানুহবিলাক জ্ঞানৰ অভাৱত নষ্ট হৈছে, অৰ্থাৎ জগতৰ জ্ঞান আছে কিন্তু ঈশ্বৰৰ জ্ঞান নাই। বহুত মানুহবিলাকৰ জগতৰ জ্ঞান আছে, জগতৰ ডিগ্ৰী আছে, কিন্তু ঈশ্বৰৰ বাক্যৰ নলেজ আৰু জ্ঞানবিলাক নথকাৰ কাৰণে আত্মিক জীৱনত ডেভেলপ হ'ব পৰা নাই আৰু আমি পাপত পুঠিত হৈ যায়। এইটো কাৰণে আমাক ঈশ্বৰৰ বাক্য লাগে। তো আজি মই আপোনালোকৰ মাজত ঈশ্বৰৰ বাক্য এটা টপিক লৈ আনিছো, কেনেকৈ আশীৰ্বাদ পাব পাৰো। How can I get blessing? আমি কেনেকৈ আশীৰ্বাদ পাব পাৰো। আমি আশীৰ্বাদ ঈশ্বৰৰ পৰা বিচাৰি থাকো, কিন্তু ঈশ্বৰে আমাৰ কাৰণে বাইবেলত আশীৰ্বাদ কেনেকৈ পায় ৰাস্তাবিলাক দেখুৱাইছে। সেই ৰাস্তাটো আপুনি আৰু মই জানিলেহে আৰু সেইটো কাম কৰিলেহে আমি আশীৰ্বাদ পাম। আৰু মই যোৱাকালি ষ্টাডি কৰি আছিলো, ফাষ্টিং ললেও আপোনাৰ কাৰণে ৰাস্তাবিলাক মুকলি হৈ যায়, কিন্তু আপুনি অলপ পাছত ফাষ্টিং নলোৱাৰ পাছত ঈশ্বৰৰ বাক্যবিলাক পাহৰি যায় আৰু সেই ঈশ্বৰৰ পথটো আপুনি নজনাৰ কাৰণে আৰু অকমান পিছত আপুনি সমস্যাত পৰে, দুখত পৰে, তেতিয়া আপোনাৰ ধৈৰ্য নাইকিয়া হৈ যায়, আপোনাৰ শান্তি হেৰাই যায় আৰু আপোনাৰ জীৱনত সদায় তেনেকাই থাকে। 5 বছৰ 10 বছৰ হৈ গ'ল, 15 বছৰ হৈ গ'ল, অৰ্থাৎ আপোনাৰ হাজবেণ্ড বিলাক, আমাৰ ঘৰৰ মানুহবিলাক চবে পইচাৰ কাৰণে কাম কৰে। পইচাৰ কাৰণে কাম কৰি থাকিলেও আমাৰ জীৱনত সমস্যাবিলাক দূৰ নহয়। আমাৰ জীৱনত আমাৰ কাৰণে লাগতিয়াল বস্তুবিলাক আমাৰ কাৰণে সম্পূৰ্ণ নহয়। লুক চেপ্টাৰ 6:38 এনেকৈ কৈছে, দান কৰা তাতে তোমালোকো দান দিয়া হ'ব, লোকে ঠিক জোখত খেচি জোকাৰি উপচাই তোমালোকৰ কোচত বাকি দিব, কিয়নো যি জোখেৰে তোমালোকে জোখা সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব বুলি কৈছে। প্ৰভু যীশু খ্ৰীষ্টই আমাৰ কাৰণে এটা আশীৰ্বাদৰ ৰাস্তা ৰাখিছে, সেই কামটো কৰিলেহে আমি আশীৰ্বাদ পাম। প্ৰভু যীশু খ্ৰীষ্টই কৈছে, দান কৰা তাতে তোমালোককো দান কৰা হ'ব। সেইকাৰণে প্ৰথম পইণ্ট এটা মই আপোনালোকৰ মাজত লৈ আনিছো, লোকবিলাকক দান কৰা তাতে আমি আশীৰ্বাদ পাম দেই। আমি যিমান মানুহবিলাকক দান কৰিম ইমান আমি আশীৰ্বাদ পাম। আৰু যেতিয়া আমি দানৰ কথা কওঁ, তেতিয়া অকল পইচাৰ কথা নহয়। আমাৰ খেতি বাতি কৰিলে ধান পায়, শাক পাচলি পায়, ফল মূল বিলাক আছে, পোহনীয়া জীৱ জন্তু বিলাক আছে, গৰু ছাগলী বিলাক আছে, আৰু আমাৰ নিজৰ শক্তি আছে, আমি আনৰ কাৰণে প্ৰাৰ্থনা দিব পাৰো, আমি কষ্ট কৰি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব পাৰো, এইবিলাক আমি ঈশ্বৰৰ নামত আমি দান দিব পাৰো। প্ৰেইজ দ্য লৰ্ড। বহুত এনেকা ইত্যাদি বস্তুবিলাক আমি যীশুৰ নামত দান দিব পাৰো দেই, তেতিয়াহে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাম। সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্টই কৈছে, যিজনে দিব তাক সিঁচি জোকাৰি আৰু ভৰাই পেলাই তাক দিয়া হ'ব। আমি ফাষ্টিং লৈ থাকিম, প্ৰাৰ্থনা কৰি থাকিম, যদি এই প্ৰচেছবিলাক, এই পদ্ধতিবিলাক যদি আমি নাজানো, আমি জীৱনত, খ্ৰীষ্টান জীৱনত বহুত ষ্ট্ৰাগল কৰিম, বহুত কষ্ট পাম। যদি ঈশ্বৰে দিয়া প্ৰচেছবিলাক, আশীৰ্বাদৰ পথবিলাক যদি আমি প্ৰয়োগ নকৰিম, আমি যদি সেইবিলাক কাৰ্য নকৰিম, তেতিয়াহ'লে আমি সদায় আমাৰ জীৱনটো এনেকুৱাই থাকিব। আমি প্ৰাৰ্থনা কৰি ফাষ্টিং লওঁতে দিন গুচি যাব, কিন্তু আশীৰ্বাদ কেতিয়াও নেদেখিম। বাইবেলত কৈছে, ঈশ্বৰৰ বাক্য মনাৰ যোগেদিহে আশীৰ্বাদ পায়। প্ৰেইজ দ্য লৰ্ড। পাচনি কৰ্ম Acts chapter 10:1 পৰা পঢ়িলে আমি পাওঁ, কৰ্নেলিয়াছে ঈশ্বৰক নাজানে, যীশু গ্ৰহণো কৰা নাই, আৰু সেনাপতি 100 জন চিপাহীৰ এজন লিডাৰ হয়, কিন্তু তেওঁ ভক্ত মানুহ বুলি কৈছে, ঈশ্বৰক ভয়কাৰী লোক বুলি কৈছে, আৰু সদায় তেওঁ প্ৰাৰ্থনা কৰা মানুহ হয়। ঈশ্বৰক নাজানে, যীশুক নাজানে, আৰু তেওঁ যিহুদীও নহয়। ইটালী দেশৰ কৈশৰীয়ৰ
এটা এশৰ সেনাপতি হয় আৰু সব পৰিয়ালটো ঈশ্বৰক ভয় কৰে বুলি কৈছে আৰু প্ৰাৰ্থনা কৰে বুলি কৈছে তেওঁবিলাকে আৰু অনেক মানুহবিলাকক দান কৰে বুলি কৈছে দান কৰি থাকে যীশুক নাজানে বাইবেলে নাজানে তথাপিও দান কৰি থাকে বুলি কৈছে দান কৰি থাকে আৰু এদিন 3 বাজি প্ৰাৰ্থনা কৰাৰ সময়ত বুলি কৈছে স্বৰ্গদূত অহা তেওঁ দেখিলে আৰু স্বৰ্গদূতে তেওঁক ক'লে কৰ্ণলিয়াছক আৰু কৰ্ণলিয়াছে ভয় খালে কিন্তু স্বৰ্গদূতে ক'লে ভয় নাখাবা আপোনাৰ প্ৰাৰ্থনা শুনা গ'ল বুলি কৈছে আৰু আপোনাৰ দান দিয়াটো স্বৰ্গত ঈশ্বৰ আগত ফুৱদনীয় স্বৰূপে গ'ল বুলি কৈছে ঈশ্বৰে আপোনাৰ কামবিলাক ভাল পালে প্ৰেইজ দ্য লৰ্ড আৰু কৰ্ণলিয়াছক স্বৰ্গদূতে কৈছে জাফুত এজন মোৰ মানুহ পিতৰ সিমন তাতে আছে তাক মাতি লৈ আনিবা তেওঁ মোৰ বিষয়ে ক'ব আপোনালোকক বুলি কৈছে আৰু স্বৰ্গদূত গুচি গ'ল স্বৰ্গদূত গুচি যোৱাৰ পাছত কৰ্ণলিয়াছে দুইজন মানুহ পঠাই দিলে পিতৰক আনিলে আৰু পিতৰে যেতিয়া আহি পেলাই দেখিছে তেওঁবিলাক ঈশ্বৰক নাজানে আৰু পৰজাতি মানুহৰ ওচৰত যিহুদী মানুহবিলাক যাব নোৱাৰে কিন্তু পিতৰক ঈশ্বৰে দৰ্শন দিলে এই দুইজন মানুহ আহি আছে দেই অলপ আগতে মই ক'লো নহয় সপোনৰ কথা সপোনৰ দৰ্শনত 12 বাজি ভোকত ইমান খানা বনোৱা দেৰি হৈ গৈছে বুলি কৈছে পিতৰ 12 বাজি ঘৰৰ ওপৰত উঠি পেলাই প্ৰাৰ্থনা কৰি আছে বুলি কৈছে আৰু তেওঁ মুৰ্শিদ গ'ল বুলি কৈছে আৰু তেওঁ টোপনি গ'ল বুলি কৈছে টোপনিতে এটা সপোন দিলে ঈশ্বৰে দুইজন মানুহ আহি আছে দেই আমকা ঠাইৰ পৰা আৰু আপুনি তাৰ লগত যাবা আৰু মই আপোনাক পঠাই আছো আৰু পিতৰে আহি পেলাই চালে পৰজাতি মানুহ হয় ঈশ্বৰক নজনা মানুহবিলাক হয় আৰু ঈশ্বৰক নজনা মানুহবিলাকো ঈশ্বৰক বিচাৰি আছে প্ৰেইজ দ্য লৰ্ড কিছুমান মানুহবিলাক কি কাৰণে আশীৰ্বাদ পাই জানো আজি ঈশ্বৰক নজনা মানুহবিলাক ঈশ্বৰৰ বাক্য মতে কাম কৰে তেওঁবিলাকে দিব জানে প্ৰাৰ্থনা কৰি ঈশ্বৰক বিচাৰি আছে পৰিশ্ৰম কৰে এটো কাৰণে তেওঁবিলাক আশীৰ্বাদ পায় খ্ৰীষ্টান লোকবিলাক সদায় ঈশ্বৰৰ বাক্য শুনি থাকে জানি থাকে কিন্তু ফলো নকৰে অনুসৰণ নকৰে কামটো নকৰে মুখৰ পৰা আমি ঈশ্বৰৰ কথাটো কৈ থাকো কিন্তু কাম নকৰে এটো কাৰণে আমাৰ জীৱনত আশীৰ্বাদ নাই এটো কাৰণে পিতৰে আহি পেলাই গম পাইছে ও বুলি কৈছে ঈশ্বৰ পক্ষপাতিৰ ঈশ্বৰ নহয় ঈশ্বৰে খ্ৰীষ্টানক ভাল পাব হিন্দুক বেয়া পাব এনেকা নহয় বুলি কৈছে ঈশ্বৰে যি জাতি হওক যি ধৰ্মৰ লোকবিলাকে হওক যদি ঈশ্বৰক বিচাৰে ঈশ্বৰে তেওঁবিলাকক ভাল পায় বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আৰু দান দক্ষিণা দিয়া মানুহবিলাককো ভাল পায় বুলি কৈছে সেইকাৰণে আজি পৃথিৱীত কিমান মানুহবিলাক ঈশ্বৰক নাজানিও দান দক্ষিণা দি আছে সেইকাৰণে ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰি আছে প্ৰেইজ দ্য লৰ্ড যীশুক নাজানিলেও তেওঁবিলাক আশীৰ্বাদ পাব এইটো পুস্তকত এইটো চেপ্টাৰ পঢ়িলে আপুনি ভালকে গম পাই যাব আৰু পলে যেতিয়া ঈশ্বৰৰ কথা ক'লে বুলি কৈছে ঈশ্বৰৰ কথা ক'লে বুলি কৈছে পবিত্ৰ আত্মা তেওঁবিলাকৰ ওপৰত পৰিলে বুলি কৈছে আৰু তেওঁবিলাকে পৰভাষা কথা পাতিলে বুলি কৈছে বিভিন্ন ভাষাৰে কথা পাতিলে বুলি কৈছে তেতিয়া পিতৰ আৰু তেওঁৰ লগত আহা মানুহবিলাকে কৈছে ও বুলি কৈছে আয়ো পৰজাতি মানুহবিলাকো পবিত্ৰ আত্মা পাইছে বুলি কৈছে এইটো ঈশ্বৰে দান কৰিলে বুলি কৈছে ইয়াতে আমি শিকিবলৈ পাওঁ যে আমি যদি আনক দান কৰিম আনক যদি আমি সহায় কৰিম তেতিয়া হলে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাম প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো প্ৰচেছটো আমি শিকি পেলাই থম আপোনাক প্ৰচাৰ কৰিবলৈ নহয় আপোনাক যে মই ডাউন দিবলৈ নহয় ময়ো শিকিছো আপুনি অকমান ৰাস্তাটো জানি লোৱাটো যেতিয়া আপুনি জানি যাব আপুনি আশীৰ্বাদিত মানুহ হৈ যাব তেতিয়া মোকো ভাল লাগিব মোৰ কষ্ট কৰি শিক্ষাবিলাক কাম দিছে প্ৰেইজ দ্য লৰ্ড এইটো ঈশ্বৰৰ পৰা মোৰ ব্লেছিং আহিব এইটো মোৰ এটা দান হয় মই কষ্ট কৰো ঈশ্বৰৰ বাক্য দিও এইটো মোৰ এটা মই টকা পইচা মানুহক সহায় কৰিব পৰা নাই কিন্তু মই ঈশ্বৰৰ বাক্যৰ যোগেদি মানুহবিলাকক দান আগবঢ়াই আছো প্ৰেইজ দ্য লৰ্ড ৰাস্তাবিলাক দেখুৱাই দিছো এইটো মোৰ এটা ঈশ্বৰৰ প্ৰতি নিশ্চয় আশীৰ্বাদ পাম এইটো মোৰ এটা বিশ্বাস আছে এইটো কাৰণে দান কৰিলে আমি আশীৰ্বাদ পাই এইটো কাৰণে হে কৰ্ণলিয়াছে দান দি পেলাই যীশুক পালে প্ৰেইজ দ্য লৰ্ড কৰ্ণলিয়াছে দান দি পেলাই যীশুক জানিলে আৰু তেওঁ পবিত্ৰ আত্মাও পালে তেওঁবিলাকে আৰু শান্তি পালে এইটো আৰু তেওঁবিলাকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে সেইকাৰণে দান কৰা মানুহবিলাকক ঈশ্বৰে আত্মা দিব দান কৰা মানুহবিলাকক ঈশ্বৰে তেওঁবিলাকৰ প্ৰাৰ্থনা শুনিব আৰু ঈশ্বৰে তেওঁবিলাকক সকলো ক্ষেত্ৰত আশীৰ্বাদ কৰিব প্ৰেইজ দ্য লৰ্ড আপোনাৰ কি ইচ্ছা আছে ঈশ্বৰে তাক পৰিপূৰ্ণ কৰিব সেইকাৰণে দান কৰা মানুহবিলাকক ঈশ্বৰে হিচি জুকাৰি পেলাই পুনৰাই আপোনাক দিব বুলি কৈছে সেইকাৰণে আমি দান কৰা লোক হ'বৰ কাৰণে আমিও যত্ন কৰিম আপুনি ভাবি আছে আজি মইতো দুখীয়া হয় মইতো ধনী নহয় মই কেনেকৈ দান কৰিম
মই কেনেকৈ লোকবিলাকক সহায় কৰিম, এইটো ঈশ্বৰৰ আজ্ঞাটো মই কেনেকৈ পালন কৰিম, মই নিজৰে খাবলৈ নাই, কেনেকৈ মই সহায় কৰিম। আজি আপুনি ভাবি আছে, প্ৰভু যীশু খ্ৰীষ্টে একটা উদাহৰণ দিছে বাইবেলত, লুক চেপ্টাৰ 21ত দৰিদ্ৰ মানুহে দান দিয়াটো ঈশ্বৰে প্ৰশংসা কৰিছে। বহুত ধনী মানুহবিলাক নিজৰ টকা পইচাবিলাক দান দি আছিলে, কোনোবা 50,000, কোনোবা 1 লাখ দান দি আছিলে, ভৰাই দি আছিলে, যীশু বহি পেলাই চাই আছিলে। আৰু দৰিদ্ৰ বাৰী তিৰোতা, বিধৱা তিৰোতাই 2 পইচা পাই পেলাই গৈ পেলাই তাত ভৰাই দিলে বুলি কৈছে। আৰু যীশুৱে তাক দেখিলে আৰু যীশুৱে তাক ক'লে, চব মানুহবিলাকৰ আগত ক'লে, ইটো বাৰী তিৰোতাই বেছি দিলে, চবতকৈ বেছি দিলে বুলি কৈছে। মানুহবিলাকে প্ৰশ্ন কৰিব পাৰে, কেনেকুৱা? যীশুৱে এক্সপ্লেইন কৰিছে। যীশুৱে এক্সপ্লেইন কৰিছে, ই দৰিদ্ৰ হয়, ই বাৰী তিৰোতা হয়, নিজৰ কাৰণে খাবলৈ এই 2 পইচাহে আছিলে তাৰ লগত, উপাৰ্জনৰ 2 পইচাহে আছিলে তাৰ লগত, কিন্তু তেওঁৰ জীৱিকাৰ অৰ্থে নিজৰ কাৰণে ৰাখিছিলে। আৰু তেওঁৰ নাটনি আৰু ইমান অভাৱৰ মাজতো সেই 2 টকা যি পইচা আছিলে, ইটোকে তেওঁ ঈশ্বৰক দান দি দিলে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। কাৰণ বহুত মানুহবিলাকে এক্সপ্লেইন কৰিব নাজানে, দুখীয়া মানুহ দিলে কৈ থাকে। কিন্তু আচল মই যোৱাকালি ভালকে পঢ়িছো, তেওঁৰ ইমানে নাটনি, তাৰ জীৱিকাৰ কাৰণে যি আছিলে সেইটোকেই দি দিলে বুলি কৈছে। আজি আমি ভাবি থাকো, মই কি দিম প্ৰভু, মোৰ একো নাই। কালি আপোনাৰ হাজবেণ্ড 1,000 আনিলে, 100 টকাটো ঈশ্বৰৰ হয়। ফাৰ্ষ্ট খাবলৈ আগতে আপুনি ঈশ্বৰক দিব লাগে 100 টকা। 100 টকা কৰবাৰ পৰা আপুনি পালে 10 টকা ঈশ্বৰৰ কাৰণে সাইড কৰি দিব লাগে। প্ৰেইজ দ্য লৰ্ড। ইয়াত কি শিকিলো, দুখীয়া মানুহে দান দিয়া। আপুনি ভাবিব নালাগে মই দুখীয়া হয়। আপুনি চব্জি লগালে, কাকবা 1 কেজি আলু দি দিলে, কাকবা আপুনি চাউল নাছিলে, আপোনাক কাকবা 1 কেজি চাউল দি দিলে ন, কাকবা আপুনি 100 টকা পইচা সহায় কৰি দিলে, আপোনাৰ দশম ভাগটো আপুনি দিয়েই। তাৰ উপৰিও আমি দুখীয়া বিলাকক চাব লাগে, চবফালে আমাৰ চাৰিওফালে চাব লাগে, কোন আমাতকৈ দুখীয়া আছে, একেবাৰে খাবলৈ নাই নেকি, একেবাৰে দিগদাৰ হৈ আছে নেকি, সেইবিলাকক আমি বিচাৰি পেলাই দিব লাগে। প্ৰেইজ দ্য লৰ্ড। কাৰোবাৰ একেবাৰে নাটনি হৈ থাকে, অভাৱ হৈ থাকে, তেওঁবিলাকক আমি গৈ পেলাই যদি কিবা একটা সহায় কৰিম, এইটো ঈশ্বৰৰ আজ্ঞা পালন কৰাটো হ'ব আমাৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আমি এইটো জানি ৰাখিব লাগে। এদিন দিলাউজানত একটা বাইদেউৰ ছোৱালী মৰিবলৈ আছিলে, আৰু আমি এইটো আছুৰ লগত ৰাতি গৈ প্ৰাৰ্থনা কৰি 12 বাজি ৰাতি গৈছো, এনেকা ৰাতি গৈ পেলাই প্ৰাৰ্থনা কৰি মৰাৰ পৰা আমি বচালো। আৰু সেই বাইদেউটো খুব মৰম কৰে মোক, আৰু মোক পইচাও অকমান ধাৰ দিছে, মোক বহুত ধাৰ আছে এতিয়া মোৰ। তেওঁ অকমান গোটবিলাকৰ লিডাৰ হয়, অলপ ভিউ বাইদেউৰ নিচিনা হয়, বহুত গোটবিলাকৰ লিডাৰ হয়। তো মই তাক কৈছিলো, বাইদেউ মই অলপ লোন চোন পাব নেকি বুলি কৈছিলে, যোৱা বছৰৰ কথা কৈ আছো। কিমান লাগে বুলি কৈছিলে, মোৰ পৰাই দি দিম বুলি কৈছে। তেওঁ মোক 30,000 লাগে বুলি কৈছে, 30,000 দি দিছে যোৱা বছৰ মোক তেওঁ। আৰু মই এইটো লাফু ঘৰ বনাইছো, মাটিবিলাক এইটো ভৰাইছো ন, কোনেও আপোনাক 30,000 কি 300 টকাও নিদিব। সেই বাইদেৱে মোক 30,000 টকা ধাৰ দিছে। কেতিয়াও দেখা নাই মোৰ ঘৰ, কিন্তু ঈশ্বৰৰ কাম তেওঁ দেখিছে, তাৰ ছোৱালীক মৰাৰ পৰা জীৱিত কৰি দিছে। আৰু তেওঁ মোৰ ঈশ্বৰৰ কথা কোৱাবিলাক দেখিছে। আপুনি ঈশ্বৰৰ কামত আগবাঢ়ি যাওক ভাইটি, একো নহয়, লৈ যাম, মোৰ নামত আপোনাক মই লোন দিছো, খালি আপুনি 1,000 তেৰাই দিব লাগে, এনেকা কৈছে তেওঁ। বহুত ভাল কথা, ঈশ্বৰৰ ৰাস্তা মুকলি কৰি দিছে। যোৱা বছৰৰ কথা, লাপু ঘৰ বনাইছো, সেইটো পথাৰবিলাক মই মাটি ভৰাইছো ন, এনেকা কৰি গাড়ীবিলাক বনাইছো। আজিলৈকে তেওঁবিলাকৰ সহায়ৰ কাৰণে মই ঈশ্বৰৰ নামত থিয় হৈ আছো। প্ৰেইজ দ্য লৰ্ড। কিন্তু তেওঁবিলাকৰ সহায়ৰ কাৰণে নহয়, যীশুক সময় দিয়াৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যীশুক সময় দিয়াৰ কাৰণেহে এই যীশুৰ নামত মই থিয় হ'ব পাৰিছো। সেইকাৰণে এটা কথা মই আপোনালোকক কওঁ, আপোনাৰ জীৱনত বেষ্ট ফ্ৰেণ্ড ঠাই কাকো নিদিবা, যীশুক দিবা। প্ৰেইজ দ্য লৰ্ড। বাইবেল কলেজত বহুত মানুহবিলাক আছে, বেষ্ট ফ্ৰেণ্ড বনায়, লগৰীয়াৰ লগত কথা পাতি থাকে, কিন্তু মই হ'লে বাগানত পলাই যাওঁ, ঈশ্বৰৰ লগত কথা পাতি থাকো। সেইটো কাৰণে আজি কিমান ল'ৰাবিলাকে 100জন 200জন আহিছিলে পঢ়িবলৈ আমাৰ লগত, চব ল'ৰাবিলাক আজি নাইকিয়া হৈ গ'ল। কোনোবা চেন্নাই গ'ল, ছাপৰ্টেই নাই, কেনেকৈ চলিব, ধৈৰ্যই নাই, পইচাই নাই, কেনেকৈ চলিব। চব কোনোবাই চুৰ কৰি চাদি কৰিলে, কোনোবাই চেন্নাই গ'ল, কেৰেলা গ'ল, ডিগ্ৰী পৰা মানুহবিলাকো গ'ল, চব গ'ল। কোনোবা হ'লে 200 জনৰ ভিতৰত এতিয়া আমাৰ নিচিনা ল'ৰাবিলাক সকলো 5টা 6টা পাব 200 জনৰ ভিতৰত।
5টা 6টা পাব কিছুমানে বাপেকৰ গীৰ্জা চলাই আছে বাপেকে গীৰ্জা বনাই থৈছে সেইবিলাক চলাই পেলাই বাচি আছে মোৰটো বাপেকৰ গীৰ্জা নাই মানুহ নাই তথাপিও মই চলি আছো ঈশ্বৰৰ নামত প্ৰেজ দ্য লৰ্ড কেৱল ঈশ্বৰৰ বাক্যই মোক ৰক্ষা কৰি ৰাখিছে ঈশ্বৰৰ বাক্য মোক ধৰি পেলাই ৰাখিছে মোক হেৰাই যাব দিয়া নাই মোৰ জীৱনত ঈশ্বৰক প্ৰথম স্থান দিছো আৰু ঈশ্বৰক সময় দিও আৰু কাকো বেষ্ট ফ্ৰেণ্ড মই নবনাও মোৰ বহুত বন্ধুবিলাক আছে মই ইমান ফোন নকৰো তেওঁবিলাকে ফোন কৰে আৰু মই দৰকাৰ হলে তেওঁবিলাক ফোন কৰো আৰু এইটো কাৰণে মই যেতিয়া ঈশ্বৰৰ ওচৰত বহি যাওঁ কোনোবাই মোক বেয়া পাব পাৰে যেতিয়া মই ঈশ্বৰৰ ওচৰত গুচি যাওঁ প্ৰাৰ্থনা কৰি থাকো ফোন ৰিচিভ নকৰিলে কোনোবা বেয়া পাব নালাগে এই দিনবিলাকত আপোনালোকে ফোন কৰিব লাগে কেতিয়াবা হয় নাই এটা পিছত হলো মই ৰিপ্লাই কৰিম আজি নহলো কালি হলো আপোনাক মই ফোন কৰিম যদি আপুনি মোক ফোন কৰে মই আপোনাক ফোন কৰিম এটো কাৰণে বেয়া পাব নালাগে এটো কাৰণে প্ৰথম স্থান সদায় আপুনি ঈশ্বৰক দিব লাগে আৰু সদায় যিশুকহে আপুনি সময় দিব লাগে আৰু সব কথা মানুহক আপুনি শেয়াৰ কেতিয়াও কৰিব নালাগে দেই সব কথা মানুহক আপুনি ঘৰৰ কথা ক'ব নালাগে এ টু জেড ক'ব নালাগে এটো কাৰণে বাইবেলত কৈছে ন 315ত আমাৰ ধৰ্মীয় গীতত লিখা আছে তাত ইমান ভাল গানটো মোক ইমান ভাল লাগে ময়ো কেতিয়াবা বাইদেউ একদিন এবাৰ গাইছিলে কি আচৰিত বন্ধু যিশু আমাৰ পাপ ধুবলৈ প্ৰাৰ্থনা কেনে পায় তেওঁ তাই ভাৰ দিবলৈ আমাৰ ভাৰ কোনে ল'ব যিশুৱে ল'ব প্ৰেইজ দ্য লৰ্ড মানুহে কেতিয়াও নল'ব সেইকাৰণে আপুনি কিমান পাৰে আপোনাৰ ভাৰবিলাক আপোনাৰ দুখবিলাক আপোনাৰ সন্তান আপোনাৰ পৰিয়াল সব যিশুক ক'ব মানুহক কৈ নাথাকিবা প্ৰেইজ দ্য লৰ্ড মানুহে একো চেঞ্জ কৰিব নোৱাৰে ঈশ্বৰহে চেঞ্জ কৰিব পাৰে ঈশ্বৰক সময় দিয়ক আৰু বাইবেলত লিখা আছে পুত্ৰ বোলে সদায় ঘৰত থাকে যিশু বোলে সদায় ঘৰত থাকে দেই আমি যিমান প্ৰচাৰ কৰিলেও ইমান লগৰী আছে মই গোটেই মাহ ঘূৰিব পাৰো ইমান লগৰী আছে শোণিতপুৰ ওদালগুৰি ন কুকুৰাঝাৰলৈকে আছে মোৰ লগৰীয়াবিলাক ফ্ৰেণ্ডবিলাক আমাৰ লগত পঢ়াবিলাক আমি বিচাৰি নাযাওঁ প্ৰেইজ দ্য লৰ্ড এদিন তেওঁবিলাকে আমাক বিচাৰি আহিব কিন্তু নিজক বনাব লাগে প্ৰেইজ দ্য লৰ্ড যোৰহাটত আছে ইফালে শিৱসাগৰতো আছে ঘূৰিম ক'লেতো ইমান আমি ঘূৰি শেষ কৰিব নোৱাৰো অসমৰ 4 চুকত আছে আমাৰ লগত পঢ়া মানুহবিলাক ইমান আছে আজি তেওঁবিলাক ফাষ্টৰ কৰি আছে সেইটো কাৰণে আমি তেওঁবিলাক ফোন কৰি নুফুৰো মই বহুত মানুহবিলাকে ফোন নম্বৰ লিখি লয় কাগজত মই নালাগে বুলি কৈছে মোক যিশুক লাগে বুলি কৈছে মই সব যিশুক কম মোৰ দুখৰ কথাবিলাক বুলি কৈছো এইটো কাৰণে আমি যিশুক দুখৰ কথাবিলাক ক'ব লাগে আৰু ঈশ্বৰ মানুহ সদায় ঘৰত থাকিব লাগে ৰাতিপুৱা দুপৰীয়া গধূলি আপুনি আপোনাৰ ঘৰত প্ৰাৰ্থনা কৰিলে আপোনাৰ বাউণ্ডাৰীটো পবিত্ৰ হ'ব প্ৰেইজ দ্য লৰ্ড শয়তান নোহোমাব আপুনি যদি আপোনাৰ বাউণ্ডাৰীত প্ৰাৰ্থনা নকৰে দানিয়েলে 3 টাইম প্ৰাৰ্থনা কৰে ৰাতিপুৱা 12 বাজি গধূলি আপোনাৰ বাউণ্ডাৰীত প্ৰাৰ্থনা কৰিব লাগে আপোনাক ঈশ্বৰে ইমান সম্পত্তিবিলাক দিছে আপুনি সেইবিলাক তত্ত্বাৱধান কৰিব লাগে এটো মই কোৱা নাই আপুনি সম্পত্তিত ধ্যান দিব লাগে ঈশ্বৰক ধ্যান দিব লাগে কাৰণ ঈশ্বৰে আপোনাক বস্তু দিছে সেইবিলাক আপুনি চাব লাগে যদি আপুনি নাচাই তাক লৈ যাওয়া হ'ব বুলি কৈছে বাইবেলত প্ৰেইজ দ্য লৰ্ড লৈ যাব উঠাই লৈ যাব বুলি কৈছে এটো কাৰণে আপুনি সৰু বস্তু আপুনি ঈশ্বৰে দিছে তো তাক মৰম কৰিব লাগে বুলি কৈছে এটো কাৰণে মই কি কলো সেই মনো বাইদেৱে মোক সহায় কৰিছে 30,000 আজি মোক এদিন আহিব বুলি কৈছে তেলে ইয়াত অটো লৈ পেলাই 4-5 জন আহিব অলপ দূৰ আছে দূৰ 500 টকাটো ভাড়াই লাগিব 500 ভাড়াই লাগিব অহা যোৱা এদিন আহিব বুলি টেস্টিমনি কবৰ কাৰণে যোৱা কালিও মোক ফোন কৰিছে তেবেলকে ফাস্টিং কৰি আছিলে দুইজন মোক তাত ফোন কৰিছিলে মই কথা পাতিছো আৰু তেও কেতিয়াবা আহিম দেই ভাইটি আহিম আপোনালোকৰ প্ৰাৰ্থনাত ময়ো আহিম বুলি কৈছে হ'ব বাইদেউ আহিব বুলি কৈছে বহুত ভাল পাম বুলি কৈছে আৰু কেতিয়াবা আমিও যাম তাত এটা অটো লৈ পেলাই দেই তাতৰ ঘৰত ফাস্টিং না বহুত এইটো এৰিয়াত বহুত শয়তানৰ কামবিলাক হৈ থাকে এদিন আমিও তাত গৈ পেলাই প্ৰাৰ্থনাত বহিম এদিন এটা প্ৰগ্ৰাম বনাম এদিন আপোনালোকে অকমান ধৈৰ্যৰে বাট চাই থাকিব ঈশ্বৰে আমাৰ কাৰণে ৰাস্তাবিলাক মুকলি কৰিব আৰু সেই মনৰ বাইদেৱে সেইদিন সুনীল লগত গৈছিলো ইফালে আৰু সেই বাইদেৱে প্ৰথম খেতি কৰিছে তেওঁ খেতি কৰি পেলাই তেওঁ নিজে প্ৰথম নাখাই পেলাই মই তাক কৈছো আপোনাৰ ফাষ্টৰবিলাকক দশমভাগ বিলাক দিব আৰু কি দিবলৈ সব আপোনাৰ ফাষ্টৰক দিব দেই মোক দিব নালাগে নহলে গম পালে মোক বেয়া পাব বুলি কৈছে এই বুলি কৈছে যোনে ঈশ্বৰৰ কাম কৰে তাকে দিম বুলি কৈছে তেবিলাকে প্ৰাৰ্থনা কৰিলে ভূতেই নপলাই বুলি কৈছে যিজনক ঈশ্বৰে ব্যৱহাৰ কৰিছে তাকে দিম বুলি কৈছে আৰু মইতো কিন্তু হেতু
ৰাস্তাটো কৈছে চা আপোনাৰ পাষ্টৰক দিব লাগে নহলে তেওঁলে বেয়া পাব বুলি কৈছে হয় নাই আৰু সেইটো সঁচাকে দিব লাগে নিজৰ মণ্ডলীত যিজনে আপোনাক ঈশ্বৰৰ বাক্য শিকাই আছে তাক দিব লাগে সেইটো কাৰণে মই এইটো শিকাইছো তেওঁবিলাকে দিয়ে মৰমত দিয়ে সেইটো কাৰণে মই লওঁ কাৰণ যেতিয়া সুনীল লগত প্ৰাৰ্থনা কৰি আহি আছিলো যেতিয়া আমি প্ৰাৰ্থনা কৰিছো বাইদেৱে এক বস্তাৰ ধান খুন্দি পেলাই মোক কাৰণে দি কিনা পঠাইছে প্ৰেইজ দ্য লৰ্ড মই খোৱা নাই ভাইটি আমি খোৱা নাই দেই নতুন ধান আমি খোৱাই নাই বুলি কৈছে আৰু প্ৰথম ধান এক বস্তা শুকাই পেলাই খুন্দি পেলাই মই আপোনাক দিছো বুলি কৈছে চা কিন্তু মোৰ গাহৰি নাই সেইটো কাৰণে সেই টুগুৰিটো সি ললে মোক এক মাহ আগতে কৈছিলে প্ৰথম ধান মই দহম্বাক আপোনাকে দিম এক বস্তা আৰু খুন্দি পেলাই আপোনাক দিম বুলি কৈছে আৰু সঁচাকে খুন্দি পেলাই তেওঁ দিছে খাই আছো আমি সেইটোকে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু যোৱাকালি মোক ফোন কৰিছে এতিয়া বোলে তাৰ লগত পবিত্ৰ আত্মা কথা পাতে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড ঐ ভাইটি বোলে আজিকালি মোক পবিত্ৰ আত্মা কথা পাতে নহয় মানুহবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰি দিবলৈ কৈছে ৰাতি মোক প্ৰাৰ্থনা কৰিবলৈ উঠাই দিয়ে বুলি কৈছে ৰাতি প্ৰাৰ্থনা কৰিবলৈ উঠাই দিয়ে আৰু মোক দৰ্শনবিলাক দি থাকে বুলি কৈছে আৰু সঁচা যেতিয়া পবিত্ৰ আত্মা কথা পাতে কাণত কথা পাতে ৰাতি প্ৰেইজ দ্য লৰ্ড 3 বাজি উঠাই দিব আপোনাক প্ৰাৰ্থনা কৰিব আগত মোকো এনেকা আছিলে 3 বাজি উঠাই দিয়ে পবিত্ৰ আত্মাই মুঠিছ উঠ প্ৰাৰ্থনা কৰিবলৈ উঠাই দিয়ে যিছয়াক উঠাই দিছিলে বাইবেলবিলাক আছে এইটো বাইবেলক এটা টপিক এদিন লৈ আনি পবিত্ৰ আত্মা কেনেকা কথা পাতে এইটো কাৰণে সেই বাইদেৱে যেনেকা মোক তাৰ লৰাই কেৰালাত কাম কৰি পেলাই যেতিয়া দহম্বাক ইবাক দিয়ে তেতিয়া গাহৰিবিলাক বিক্ৰী কৰিলেও তেওঁ মোক এদিন 1500 টকা দান দিছে গাহৰি বিক্ৰী পেলাই 1500 টকা দান দিছে আৰু 1500 টকা নিজৰ পাষ্টৰক দিছে আৰু 1500 টকা মোক দিছে 30000 40000 মান পাইছিলে তেওঁ গাহৰি বিক্ৰী পেলাই তেওঁ ভাগ কৰিছে নিজৰ পাষ্টৰক আধা দিছে আৰু মোক তেওঁ আধা দিছে আৰু এইটো কাৰণে বাইবেলত কৈছে দান কৰা মানুহবিলাক ঈশ্বৰে আশীৰ্বাদ কৰে প্ৰেইজ দ্য লৰ্ড যেনেকৈ কৰ্নেলিয়াছক পবিত্ৰ আত্মা দিলে দান কৰা মানুহবিলাকক আত্মাও দান কৰিব পাৰিব ঈশ্বৰে প্ৰেইজ দ্য লৰ্ড সেইটো কাৰণে আমি দান দিয়া মানুহ হ'বৰ কাৰণে আমিও শিকিম এইটো কাৰণে ঈশ্বৰে কৈছে পুৰণা নিয়মত আইজিয়া চেপ্টাৰ 58ত পঢ়িব আপোনালোকে 7 পৰা পঢ়িব তাত ঈশ্বৰে কৈছে তোমালোকে ফাস্টিং লৈ থাকে আৰু তোমালোকে কান্দি থাকে প্ৰভু মোৰ প্ৰাৰ্থনা নুশুনে প্ৰভু আমি নিজৰ শৰীৰক দুখ দিছো প্ৰভু আপুনি কেলে আমাৰ প্ৰাৰ্থনা নুশুনে এনেকা তোমালোকে প্ৰাৰ্থনা কৰি থাকা বদলি মোৰ বাক্য আপোনালোকে শুনা বুলি কৈছে আইজিয়া চেপ্টাৰ 58:7ত কৈছে দুখীয়া মানুহবিলাকক যদি আপুনি খাবলৈ দিলে বুলি কৈছে আৰু দুখীয়া মানুহবিলাকক ঘৰৰ পৰা খেদি দিয়ে আপোনাৰ ঘৰত তেওঁবিলাকক ৰাখিব লাগে বুলি কৈছে আৰু যিবিলাকে আজি বন্ধনত আছে তেওঁবিলাকক আপুনি জুৱলি খাল তেওঁবিলাকক মুকলি কৰি দিব লাগে বুলি কৈছে আৰু আপোনাৰ পেট ভৰাই খোৱা আহাৰ আপোনালোকে যদি দুখীয়া মানুহবিলাকক খুৱাই বুলি কৈছে আৰু আপোনাৰ আহাৰবিলাক যদি দুখীয়া মানুহক বাটি দিয়ে বুলি কৈছে তেতিয়া হলে মই তোমালোকক বুলি কৈছে এনেকুৱা কৰিম বুলি কৈছে ইয়াকে কৰিলে অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি মেঘ ফালি ওলাব বুলি কৈছে আৰু এইটো কামটো যদি ফাস্টিং লোৱাতকৈ প্ৰাৰ্থনাও কৰিব লাগে এইটো বেলেগ এটা টপিকে আছে এইটো কৰিবই লাগে কিন্তু আশীৰ্বাদ পোৱাৰ ৰাস্তাটো হয় ঈশ্বৰে কৈ আছে আশীৰ্বাদ পাবলৈ হলে যদি তোমালোকে দুখীয়া দৰিদ্ৰবিলাকক যদি দান কৰে তেতিয়াহ'লে তোমালোকৰ অৰুণোদয়ৰ নিচিনা ৰাতিপুৱা ছানলাইট ওলাই আহে যে ৰঙা নিচিনা ওলাই আহে এনেকৈ তোমালোকৰ পোহৰ বুলি আকাশৰ পৰা মেঘ ফালি পেলাই ওলাব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আপোনাৰ আৰু মোৰ কাৰণে পোহৰ মেঘ ফালি পেলাই ওলাব আমি প্ৰাৰ্থনা কৰি থাকি ঈশ্বৰ আশীৰ্বাদ লাগে প্ৰভু পবিত্ৰ আত্মা লাগে এইবিলাক কৰিলে ঈশ্বৰে আমাৰ কাৰণে স্বৰ্গৰ পৰা মেঘ ফালি পেলাই পোহৰ পবিত্ৰ আত্মাবিলাক আমাক পঠাব প্ৰেইজ দ্য লৰ্ড আৰু কৈছে তোমাৰ আৰোগ্যতা শীঘ্ৰে গুজি ওলাব বুলি কৈছে সুস্থতা অতি সোনকালে হ'ব বুলি বেমাৰবিলাক অতি সোনকালে সুস্থ হ'ব বুলি কৈছে আৰু তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা হ'ব ধাৰ্মিক এনে নাহে এইবিলাক কাম কৰিলে ধাৰ্মিকবিলাক আমাৰ জীৱনত যায় বুলি কৈছে আৰু ঈশ্বৰৰ গৌৰৱ ঈশ্বৰৰ লাইট বুলি কৈছে আমাৰ পাছত যাব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ লাইটবিলাক আমাৰ পাছত যাব বুলি কৈছে আৰু তুমি যেতিয়া প্ৰাৰ্থনা কৰি কান্দি পেলাই প্ৰাৰ্থনা কৰিলে মই উত্তৰ দিম বুলি কৈছে প্ৰেইজ দ্য লৰ্ড অতি সোনকালে উত্তৰ দিব বুলি কৈছে যীশুৰ নামত ভূতবিলাক পলাই যাব বুলি কৈছে ঈশ্বৰ আপুনি তো বেমাৰ ভাল কৰি দিবা অতি সোনকালে প্ৰাৰ্থনাৰ উত্তৰবিলাকো পাব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড কেতিয়া পাব যেতিয়া আমি দুখীয়া দৰিদ্ৰবিলাক দান কৰিম যেতিয়া আমি ঈশ্বৰৰ আজ্ঞাবিলাক পালন কৰিম তেতিয়া আমাৰ জীৱনত হেতু আশীৰ্বাদবিলাক আমাৰ জীৱনত আহিব সেইটো কাৰণে ঈশ্বৰে কৈছে তোমালোকে ফাস্টিং লৈ কান্দি নাথাকিবা এইটো কামবিলাক কৰাচোন বুলি কৈছে তোমালোকৰ জীৱনত
তাত ইমান ধুনীয়াকৈ লিখা আছে শুকান ঠাইবিলাকত তোমাৰ প্ৰাণটো তৃপ্ত কৰিব বুলি। আপোনাৰ প্ৰাণবিলাক শুকাই গৈছে, বেমাৰীৰ নিচিনা। প্ৰাৰ্থনা কৰিলে আপোনাৰ চেহেৰাবিলাক শুকাই থাকে, ফাষ্টিং ল'লেও আপোনাৰ শৰীৰবিলাক শুকাই থাকে, মনটো মৰা মৰা। ঈশ্বৰে কৈছে এইটো কামবিলাক কৰাচোন, আপোনাৰ প্ৰাণ, আপোনাৰ জীৱনবিলাক আনন্দৰে পৰিপূৰ্ণ কৰি দিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু কৈছে যি আপোনাৰ পূৰ্বপুৰুষৰ মানুহবিলাক যি ঘৰবিলাক ভাঙি দিছিলে, সেই ঘৰবিলাক সেই মানুহবিলাকে নিৰ্মাণ কৰিব বুলি কৈছে। আৰু উদ্যানত যেনেকৈ উদ্যান পাৰ্ক মানুহবিলাকে পাৰ্ক বনাই যে, আৰু পানী ঢালি পেলাই ইমান ভাল ফুল বাগিচা বনাই ৰাখি, হয় নহয়, সেউজীয়া হৈ থাকে। তেনেকৈ উদ্যানৰ নিচিনা মই তোমালোকক কেঁচা পতিয়াৰ নিচিনা সেউজীয়া কৰাম বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। যদি এই কামবিলাক কৰে বুলি কৈছে, আমাক ইমান সেউজীয়া কৰিব ঈশ্বৰে, চাইনিং কৰিব আমাক। আমি য'ত যাম তাতে ঈশ্বৰৰ আত্মা আমাৰ লগত যাব, ঈশ্বৰৰ প্ৰভাৱ আমাৰ লগত যাব, ধাৰ্মিকতা আমাৰ লগত যাব। আমি প্ৰাৰ্থনা কৰিলেই তাত উত্তৰ পাম, যদি আমি ঈশ্বৰৰ এইটো কাম, ঈশ্বৰৰ আজ্ঞাবিলাক যদি আমি পালন কৰিম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এইটো কাৰণে সিটো পদে 11 অধ্যায় 24 পদত কৈছে, প্ৰভাৱ চেপ্টাৰ 11 ভাৰ্চ 24 লিখা আছে, কোনোৱে বিলাই দিলেও তেওঁবিলাকৰ বৃদ্ধিয়ে হয়, আৰু কোনোৱে দিবলগীয়াখিনি আটক কৰিও তেওঁবিলাক দৰিদ্ৰতা পায়। এইটো মোৰ কাৰণে মোক নুজুৰিব, এনেকা ৰাখি দিয়ে, ইমান ৰাখি থাকে, তথাপিও তেওঁবিলাক দৰিদ্ৰ বোলে, দুখীয়া হয় বুলি কৈছে। কিন্তু যিবিলাকে বিলাই থাকিব বুলি কৈছে, বিলাই থাকিব, দি থাকিব, তেওঁবিলাকৰটো কেতিয়াও কম নহ'ব বুলি কৈছে, বাঢ়িহে যাব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আমিহে ভয় কৰে, ঈশ্বৰৰ বাক্য নজনাৰ কাৰণে আমি ভয় কৰে। মই কেৰেলা চেন্নাই গুচি যাম, নহ'লেতো মই দুখীয়া হ'ব। এইটো কাৰণে আজি মই ঈশ্বৰৰ বাক্য বিলাই আছো। মই জানো চব কথা কোৱাৰ কিন্তু শিকি আছো, আৰু এইবিলাক কথা আগতে জানিছিলো। ঈশ্বৰৰ বাক্য বিলালে এদিন মই ধনী হ'ম। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰৰ বাক্য বিলালে এদিন মোক ঈশ্বৰে ভাল পৰিস্থিতিলৈ লৈ যাব, মোক সেউজীয়া মানুহ বনাব। সেইটো কাৰণে আপুনি কি কৰিব পাৰে, আপুনি ঈশ্বৰৰ কাৰণে কৰিব লাগে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সেইটো কাৰণে যিমান আপুনি বিলাব, ইমান আপোনাৰ বাঢ়ি গৈ থাকিব। এইটো মাইনত সোমাই ল'ব। আৰু যিমান আপুনি এইটো মোৰ কাৰণে, এইটো মোক লাগিব, এনেকৈ আপুনি ভাবি থাকিব, আপুনি লাহে লাহে দৰিদ্ৰ হৈ গৈ থাকিব। আপুনি দেখিছে কিমান কাম কৰা মানুহবিলাক ইমানেই থাকে, বাঢ়ি নাযায়। আজি আপুনি সেই বাবলু, আমাৰ গাঁৱত বাবলু, পেণ্টাৰ বাবু, সি কেলে ধনী হয় জানে? সি নাগা ঘৰত থাকি পেলাই আহিছে, সি দশমভাগ দিয়ে, মানুহবিলাকক দান দিয়ে, এইটো কাৰণে কাম বেছি পায় তেওঁ। হ'ব পাৰে আজিকালি বহুত মদ পানী খায়, কিন্তু যিবিলাকে দিয়ে তাৰ বাঢ়িব, সেইকাৰণে তাৰ বাঢ়ি যায়। আৰু গীৰ্জাবিলাকক 10,000 20,000 দান দিয়ে সি, সেইটো কাৰণে ঈশ্বৰে তাক বঢ়াই থাকে, তাৰ বাঢ়ি যাব, কেতিয়াও নকমিব তাৰ। সেইটো কাৰণে আপুনি ভাবিব নালাগে তেওঁবিলাক মদ পানী খায়, তেওঁবিলাক বেয়া মানুহ, কিন্তু ঈশ্বৰৰ কিবা এটা আজ্ঞা পালন কৰি আছে তেওঁবিলাকে। প্ৰেইজ দ্য লৰ্ড। সেইটো কাৰণে তেওঁবিলাকো আশীৰ্বাদ পাই আছে। আৰু এতিয়া আমি লাষ্ট পইণ্ট, আৰু 10 মিনিট দেই, মই অলপ শেষ কৰিম, নহ'লে আধৰুৱা হৈ থাকিলেতো বেয়া হ'ব না। অহা সপ্তাহৰ বেলেগ এটা টপিক শিকিব লাগিব। 2 নম্বৰ পইণ্টত যাম, ঈশ্বৰৰ মানুহক দিলে আশীৰ্বাদ পায়। বহুত মানুহবিলাকে চিন্তা কৰে দুখীয়া মানুহকে দান দি থাকিব লাগে, ঈশ্বৰৰ মানুহবিলাকক দান দিব নালাগে, এনেকুৱা ভাবে। কিন্তু বাইবেলত আপোনালোকক মই প্ৰুভ কৰি দেখুৱাম, 2টা ৰাস্তা আছে বাইবেলত। আপুনি দুখীয়া মানুহবিলাকক দি আশীৰ্বাদ পাব পাৰে, আৰু ঈশ্বৰৰ মানুহবিলাকক দিলে আশীৰ্বাদ পায়। কাৰণ ঈশ্বৰৰ মানুহবিলাক ঈশ্বৰৰ কাম কৰে, ঈশ্বৰৰ বাক্য লৈ যায়, তেওঁবিলাক গাড়ীত তেল ভৰাব লাগে, তেওঁবিলাক কাপোৰ পিন্ধি যাব লাগিব, তাৰ সন্তানবিলাক কি ভোকত থাকিব নেকি? সেইটো কাৰণে তেওঁবিলাকক আমি সহায় কৰিলে, তেওঁবিলাকৰ লগত আপোনাৰ 2 পইচাও সেই শুভবাৰ্তাত যাব। প্ৰেইজ দ্য লৰ্ড। তেওঁবিলাকৰ লগত প্ৰাৰ্থনাটো যাব। এনে বেকাৰ মানুহবিলাককতো দিব নালাগে, মদ চদ খাই এনেই সময় নষ্ট কৰা মানুহবিলাক দিব নালাগে। কিন্তু একেবাৰে দুখ পাই আছে, কষ্ট পাই আছে, দুখীয়া খাবলৈ নাই, এনেকুৱা চাই পেলাই তেওঁলোক সহায় কৰিবি, য'ত আপোনাৰ আশীৰ্বাদ আহিব। প্ৰেইজ দ্য লৰ্ড। সেইটো কাৰণে আপুনি চাই পেলাই সহায় কৰিবা। বাইবেলত মই আপোনালোকক প্ৰমাণ দিম। আপোনালোকে আদি পুস্তকত পঢ়িলে আপোনালোকে পাব, যেতিয়া ইছাহাকে বুঢ়া হৈ গ'ল, আৰু তেওঁ তাৰ সন্তান ডাঙৰ পুত্ৰক আশীৰ্বাদ কৰিব বিচাৰিছিলে, এছক আশীৰ্বাদ কৰিব বিচাৰিছিলে। আৰু এছক কৈছে মাতি পেলাই, ইছাকে কৈছে, বোপা আজি মই তোমাক আশীৰ্বাদ কৰিম, আপুনি পুহু মাৰি পেলাই লৈ আনিবা, আৰু আহাৰ বনাই পেলাই লৈ আন, আজি খাই পেলাই আপোনাক আশীৰ্বাদ কৰিম বুলি কৈছে। আৰু তাক তাৰ মায়ে শুনিলে নহয়, জাকুবৰ মায়ে শুনিলে, আৰু দাদাৰ লগত নিমিলে, এছৰ লগত নিমিলে, ডাঙৰ পুত্ৰৰ লগত মাতো নিমিলে। কথাটো শুনিলে মায়ে, ৰিবিকাই শুনিলে, আৰু ৰিবিকাই
তাৰ পুত্ৰ দ্বিতীয় পুত্ৰক মাতিলে জাকুব আপোনাৰ দেউতা দেখিছ আপোনাৰ ডাঙৰ দাদাক আপোনাৰ দাদাক আশীৰ্বাদ কৰিব বোলে গতিকে আপুনি এটা কাম কৰক বুলি কৈছে কি কাম বুলি কৈছে আপুনি গৈ পেলাই জাকৰ মাজৰ পৰা মেৰ এটা ছাগলী পোৱালি লৈ আন বুলি কৈছে আৰু মই তাক ভালকে বনাই পেলাই আপোনাক দি পঠাম আপুনি আশীৰ্বাদটো ল'ব বুলি কৈছে জাকুবে কৈছে নাই 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 দাদাৰ হাতবিলাকতো নুমাল একদম নুম আছে নহলে মোৰ দেউতা এনেকা হাত ফুৰাই চাব আৰু মোক পিছত গম পাই যাব জাকুব বুলি তেতিয়ালে আশীৰ্বাদ নাপাই মই খাওহে পাম বুলি কৈছে নাই চিন্তা নকৰচোন আপুনি ফাৰ্ষ্ট মেৰটো লৈ আন বুলি কৈছে আৰু মই আপোনাৰ কাৰণে উপায় ৰাস্তাবিলাক দেখুৱাম নহয় বুলি কৈছে আৰু গৈ পেলাই তেওঁ মেৰটো লৈ আনিলে মায়ে ধুনীয়া আহাৰ প্ৰস্তুত কৰি দিলে ধুনীয়া চব্জি বনাই দিলে আহাৰ বনাই দিলে আৰু জাকুবক কি কৰিলে ছাগলীৰ নোমবিলাক ইয়াত লগাই দিলে ইমান বুদ্ধি আছে এইটো মাটো এইবিলাকত লগাই দিলে আৰু ডিঙিটো লগাই দিছে বুলি কৈছে ডিঙিটো লগাই দিলে আৰু এছৰ দীঘল কাপোৰটো গোন্ধাই এছ গোন্ধাই তাৰ কাপোৰটো লগাই দিলে বুলি কৈছে তাৰ ল'ৰাক আৰু লগাই পেলাই যায় তাত বাবাৰ ওচৰত যা বুলি কৈছে আৰু গ'ল বুলি কৈছে বাবা হিয়া আপুনি পহু মাংস খাবলৈ বিচৰা এইটো মাংস আপোনাক বনাই পেলাই আনি দিছো সুস্বাদু আহাৰ আনি দিছো বুলি কৈছে ইমান সোনকালে পালেনে আপুনি বুলি কৈছে হয় দেউতা আপোনাৰ ঈশ্বৰে মোক যোগালে বুলি কৈছে আপুনি সঁচাই এছতো বুলি কৈছে মাতটো আপোনাক জাকুব নিচিনা লাগি আছে দেই বুলি কৈছে আপুনি হাত ফুৰাইছা বুলি কৈছে যেতিয়া হাতবিলাকত চাইছে হাতবিলাকতো দেখোন এছ বুলি কৈছে আৰু ডিঙিটো চাইছে তুমি দেখোন এছৰে ডিঙি বুলি কৈছে নহয় আৰু কাপোৰবিলাক যেতিয়া ঘুগিছে এছৰে গোন্ধ স্মাইলবিলাক এছৰে কাপোৰ বুলি কৈছে হয় নাই তেতিয়া কি কৈছে ইছাকে গোটেই হাত ডিঙি কাপোৰবিলাকতো এছ কিন্তু মাতটো অলপ জাকুব লাগে বুলি কৈছে অলপতো ডাউট হৈছিলে তথাপিও তেওঁ আহাৰবিলাক খালে খোৱাৰ পাছত চব আশীৰ্বাদবিলাক কাক দি দিলে জাকবক দি দিলে সব আপোনাৰ বন্দী হ'ব সব জাতিবিলাক আপোনাৰ বন্দী হ'ব এনেকা কৰি সব দি দিলে বুলি কৈছে আশীৰ্বাদ জাকবক দি দিলে আৰু যেতিয়া পিছত মাংস বনাই আহিছে এছো বাবাক আনি দিছে আৰু এছোৱে কৈছে অলপ আগতে আহি পেলাই আশীৰ্বাদটো লৈ গ'ল বুলি কৈছে তুমি কোন হন বুলি কৈছে দেউতা মই এছো বুলি কৈছে তেতিয়া দেউতাই ক'লে আপোনাৰ ভাইয়ে ঠগি পেলাই আশীৰ্বাদটো লৈ গ'ল বুলি কৈছে এতিয়া মই দিব নোৱাৰো বুলি কৈছে দেউতাত একটাই আশীৰ্বাদ আছিলে নেকি মোকো আশীৰ্বাদ কৰা বুলি কৈছে নাই দিব নোৱাৰো সব আপুনি তাৰে এতিয়া বন্দী হবা আপুনি তাৰে নকৰ চাকৰ হবা সব আপোনাৰ বন্দী বিধি সব দি দিলো আপোনাৰ জাতিবিলাক সব তাকে দি দিলো এতিয়া সব আপোনালোকে তাৰহে অধীন হবা বুলি কৈছে তাক আশীৰ্বাদ তাক দি দিলো বুলি কৈছে খুব কান্দিছে এছয়ে এইটো কাৰণে মই ইয়াৰ পৰা কি ক'ব বিচাৰি আছো আপুনি ভাল আহাৰ বনাই ঈশ্বৰৰ মানুহবিলাকক খুৱাই আপুনি আশীৰ্বাদ ল'ব পাৰে বহুত মানুহবিলাকে কৈ দিয়ে ফাষ্টৰ মানুহবিলাক খালি খাবলৈ কাম কৰে বুলি কৈছে কিন্তু এজন ফাষ্টৰে এদিন মোৰ চকু মুকলি কৰিলে ভাল কথা ক'লে আমি আপোনাৰ ঘৰত খাবলৈ যোৱা নাই আপোনাক আমি প্ৰাৰ্থনা দিবলৈ আহিছো আপোনাৰ ঈশ্বৰ বাক্য দিবলৈ আহিছো কিন্তু আপুনি মৰমত আমাক খাবলৈ দিয়ে আমিতো আপোনাৰ পৰা খুজি পেলাই খোৱা নাইতো বুলি কৈছে আপুনি আমাক মৰমত দিয়ে এইটোৱে খাইছো আৰু যেতিয়া আপুনি আমাক খাবলৈ দিয়ে তেতিয়া আমি কিমান আপোনাৰ নামত আশীৰ্বাদ কৰো বুলি কৈছে প্ৰেইজ দ্য লৰ্ড যিশুৰ নামত কিমান আশীৰ্বাদ কৰো আপোনাৰ সম্পত্তি বাঢ়ি যাওক আপোনাৰ ল'ৰা ছোৱালীবিলাক আশীৰ্বাদ হৈ যাওক আপোনাৰ এনেকুৱা আশীৰ্বাদ হওক বুলি ঈশ্বৰৰ মানুহবিলাকে আশীৰ্বাদ কৰি থৈ আহে বুলি কৈছে আপোনাৰ খোৱা আপুনি যিমানটো খাবলৈ দিছে তাতকৈ অধিক ঈশ্বৰৰ মানুহবিলাকে আপোনাক আশীৰ্বাদ দি আহে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আৰু ঈশ্বৰৰ মানুহবিলাকে যেতিয়া আপোনাক আশীৰ্বাদ কৰে ইটো হৈ যায় যোৱা সপ্তাহ আমি তাৰ হাজবেণ্ড কিমান দিন পৰি আছিলে যিশুৰ নামত অহা সপ্তাহ কাম পাওক কিন্তু মই বিশ্বাস কৰো যিশুৰ নামত যেতিয়া প্ৰাৰ্থনা কৰিছে কাম পাওক কাম গুচি গ'ল শয়তানে হ'লে বান্ধি ৰাখে ওলাই যাব নিদিব তাক মদ পানী খুৱাই ৰাখিব যেতিয়া যিশুৰ নামত ঘোষণা কৰিম ঈশ্বৰৰ বাক্য লগাই পেলাই তেওঁলোকৰ জীৱনত তেনেকাই ঘটিব প্ৰেইজ দ্য লৰ্ড কাৰণ যেনেকাই বিশ্বাস কৰিবা তেনেকাই পাবা বুলি কৈছে বাইবেলত যদি সন্দেহ কৰি এইটো নাপাবা বুলি কৈছে এতিয়া কাৰণে ঈশ্বৰৰ মানুহবিলাকক আপোনালোকে কি কৰিব লাগে খানা খুৱাই ভাল খানা আহাৰ খুৱাই আপুনি আশীৰ্বাদ ল'ব পাৰে অকল খানা নাথাকিলে আপুনি মিথিউ চেপ্টাৰ 10 ভাৰ্ছ 42ত লিখা আছে ঈশ্বৰ মানুহ সৰু মানুহবিলাকক যদি আপুনি এক গিলাচ পানী দিলেও আশীৰ্বাদ পাব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰ প্ৰভু যীশুৰ মুখৰ পৰা ওলোৱা বাক্য হয় আপুনি এক গিলাচ পানী নাখাই কেতিয়া ঈশ্বৰৰ মানুহবিলাক নপঠাব আপোনাৰ লছ আছে প্ৰেইজ দ্য লৰ্ড কোনোবা যদি ইভেঞ্জেলিষ্ট কোনোবা পাষ্টৰ বিলাক আহে আপোনাৰ ঘৰত লগে বহিব দিব আৰু তাক পানী নহলে কি একো চাহ তা নাথাকিলেও পানী গিলাচ দিব পুৰস্কাৰ আছে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড তেওঁবিলাকে পানী কাৰণে প্ৰাৰ্থনা কৰি পেলাই যায় এনে নাখায় ঈশ্বৰৰ মানুহবিলাক প্ৰভু
এইবিলাকে মোক পানী গিলাচ দিছে, তেওঁলোকক আপুনি আশীৰ্বাদ কৰিবা, আশীৰ্বাদ কৰি পেলাই থৈ যায়। প্ৰেইজ দ্য লৰ্ড। সেইটো কাৰণে বহুত খ্ৰীষ্টান মানুহবিলাক আজিও এগিলাচ পানী দিব নাজানে। তাৰমানে এইটো বাক্যবিলাক আজিলৈকে শিকা নাই এইটো মণ্ডলীবিলাকত। নিজে কষ্ট কৰি থাকিলে শিকাব পাৰিব, পবিত্ৰ আত্মাই শিকাব। কাৰণে বহুত ল'ৰা ছোৱালীবিলাক আজিও খ্ৰীষ্টান মানুহবিলাক গলে গিলাচ পানী দিব নাজানে। মই চাওঁ, মই কেতিয়াবা দুখ লাগে, প্ৰভু আপুনি কেনেকৈ ফাষ্টৰবিলাক দি পেলাই ৰাখিছে। বা ফাষ্টৰবিলাকে ভাল কথা ক'লেও হয়তো মা বাবাবিলাকে নিজৰ ল'ৰা ছোৱালীক শিকা নাই, এনেকৈ কেতিয়াবা দুখ লাগে। ফাষ্টৰটো ভুল নাথাকিব, চব শিকাইছে চাগে, কিন্তু বিচাৰীবিলাকে আইগাবিলাক নামানে। ফাষ্টৰ দুখ নাই, সেইবিলাক শিকায়ে থাকে, হয় নাই? সেইটো কাৰণে আমি পানী গিলাচতো আশীৰ্বাদ আছে বুলি কৈছে। মাৰ্থা আৰু মৰিয়মে যীশুক ভাত বনাই পেলাই খুৱাইছে। মাৰ্থা আৰু মৰিয়ম যীশুক আহ্বান কৰিছে, ভাত খুৱাইছে, আৰু ভাত খোৱাৰ পাছত তেওঁবিলাকৰ আশীৰ্বাদ নোপোৱা হ'ল নেকি? বহুত ডাঙৰ আশীৰ্বাদ পাইছে তেওঁবিলাকে। যেতিয়া তেওঁলোকৰ ভাই লাজাৰ মৰি গৈছে, যোৱাকালি মোক ঈশ্বৰে শিকাই আছে, দেখিছ ঈশ্বৰৰ মানুহবিলাকক এনেকুৱা যদি আপুনি ৰেচপেক্ট কৰে, আপুনি যদি খুৱায়, তেতিয়াহ'লে তেওঁবিলাকৰ জীৱনত ডাঙৰ আৰু আশীৰ্বাদ পুনৰাই ঘূৰি আহে বুলি কৈছে। আৰু যেতিয়া যীশুক আহাৰ খোৱালে, আৰু এদিন তেওঁবিলাকৰ ভাই লাজাৰ মৰি গ'ল, 4 দিন কবৰস্থানত ৰাখি দিছিলে, আৰু যীশুৱে মৰম লাগি পেলাই তেওঁবিলাকৰ ভাই লাজাৰক জীৱিত কৰি দিলে। প্ৰেইজ দ্য লৰ্ড। জীৱিত কৰি দিলে। সেইটো কাৰণে দান কৰা মানুহবিলাক পুনৰাই তেওঁবিলাকলৈ দান উভতি আহে। প্ৰেইজ দ্য লৰ্ড। যিমান আপুনি দান কৰিব, যিমান আপুনি বিলাব, আপোনাৰ ফালে ঘূৰি আহিব। আৰু যিমান নিজৰ কাৰণে লুকাব, ইমান আপোনাৰ চব শেষ হৈ যাব, লুকাই যাব, এদিন বিচাৰিয়ে নাপাব। সেইটো কাৰণে বাইবেলত এটা ৰুল আছে, এটা নিয়ম আছে, এটা প্ৰচেছ আছে। আমাৰ জীৱনত আশীৰ্বাদ পোৱা এটা ৰাস্তা আছে, আমি দি পেলাই আশীৰ্বাদ পাব পাৰোঁ। প্ৰেইজ দ্য লৰ্ড। সুনিমিয়া, পুৰণা নিয়মত আমি সুনিমিয়া তিৰোতাই যেন দেখি ধনী মানুহ বুলি কৈছে। আৰু তেওঁ এদিন দেখিছে ইলিচাইটো ৰাস্তাৰ পৰা অহা যোৱা কৰে, প্ৰচাৰ কৰি থাকে, আৰু তেওঁ এইটো ঈশ্বৰৰ মানুহ দেই, তাৰ কাৰণে এটা সৰু মৰু ঘৰ বনাইছে তেওঁবিলাকে, টেবুল ৰাখিছে, চকী ৰাখিছে। তেওঁ আৰু ইলিচাক এদিন কৈছে, আপুনি যেতিয়া ভাগৰ লাগি পেলাই আহে, আপুনি ইটো ঘৰত ৰেষ্ট কৰিবা দেই বুলি কৈছে। যেতিয়া আপুনি ইফালৰ পৰা যায়, ইয়াত ৰেষ্ট কৰি যাবা দেই বুলি কৈছে। আৰু যেতিয়া ইলিচাই যেতিয়া প্ৰচাৰ কৰি 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 ভাগৰ লাগে, এইটো ঘৰত সোমায়, তাতে শুৱে, তাতে খায়, তেওঁবিলাকে সেই টেবুলত, সেই চকীত তেওঁবিলাকে আহাৰ তাক লৈ পেলাই দিয়ে। আৰু এদিন ইলিচাও ক'লে, আপোনাক কি লাগে বুলি কৈছে। সুনিমিয়াক সুধিলে। সুনিমিয়াই ক'বলৈ অলপ লাজ লাগিছে, কিন্তু ইলিচাৰ কাণত ফুচফুচাই দিলে তাৰ ডাকে, তাৰ বোলে এটাও সন্তান নাই বুলি কৈছে। তেতিয়া ইলিচাই তাক ক'লে, সুনিমিয়া বুলি কৈছে, আজিটো দিনত বুলি কৈছে, আজিটো দিনত, আজিটো তাৰিখত, অহা বছৰত আপোনাৰ এটা সন্তান হ'ব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আৰু যেনেকা ইলিচাই তাৰ মুখৰ পৰা ঘোষণা কৰিছে, আশীৰ্বাদ দিছে, অহা বছৰত তেওঁৰ এটা পুত্ৰ জন্ম হৈছে। প্ৰেইজ দ্য লৰ্ড। আৰু মৰি গৈছিলে সেইটো পুত্ৰ, ইলিচাই জিন্দা কৰিছে। এইটো কাৰণে কেনেকৈ আপুনি আশীৰ্বাদ পায়, আপুনি ফাষ্টৰবিলাকক বেছি নিন্দা কৰি থাকিব নালাগে। আপোনাৰ ফাষ্টৰক কেতিয়াও নিন্দা নকৰিবা, কাৰণ তেওঁবিলাকে ভাল কাম কৰে। আপোনাৰ ফাষ্টৰক আপুনি কেতিয়াবা মুৰ্গী মাংস বনায়, আপুনি এক বাতি আপোনাৰ ফাষ্টৰকো বনাই লৈ পেলাই দিয়ক। প্ৰেইজ দ্য লৰ্ড। আপুনি ভাল ভাল কাপোৰ পিন্ধে, এটা চাৰ্ট কেতিয়াবা আপোনাৰ ফাষ্টৰক আপুনি লৈ পেলাই কিনি দিয়ক। একো দিব, মোজা এটাতো দিব পাৰে ঠাণ্ডা দিনত। প্ৰেইজ দ্য লৰ্ড। একটা গিঞ্জিও দিব পাৰে। আশীৰ্বাদ চুৰ কৰক। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আশীৰ্বাদ চুৰ কৰি লওক। এনে আশীৰ্বাদ নাহে প্ৰিয়সকল, মোৰ মাতৃসকল। আপুনি কাম কৰক আৰু আশীৰ্বাদ চুৰ কৰি লওক। আপোনাৰ সন্তানবিলাকলৈ জ্ঞানবিলাক আহিব, আপোনালোকে শয়তানৰ ফান্দৰ পৰা বাচি যাব, আমি দৰিদ্ৰতাৰ পৰা বাচি যাম, আপোনাৰ হাজবেণ্ডবিলাক চেঞ্জ হৈ যাব এদিন। কেনেকৈ? আপুনি দি থাকিলে সেইবিলাক পুনৰাই আপোনালোকলৈ উভতি আহিব। আজি মই আপোনালোকৰ মাজত এটা বিষয় লৈ আনিছো, আৰু এইটো বিষয়টো আমাৰ কাৰণে বহুত দৰকাৰী হয়, আমাৰ কাৰণে প্ৰয়োজন হয়। আৰু আমি আত্মিক জীৱনত সদায় আমি ঈশ্বৰৰ বাক্য শিকি গৈ থাকিব লাগিব। আৰু আমি যেনেকৈ শৰীৰৰ কাৰণে সদায় ভাল ভাল আহাৰ খাবৰ কাৰণে চিন্তা কৰোঁ, কেনেকৈ হ'লে আমি ভাল আহাৰ খালে আমাৰ শৰীৰটো স্বাস্থ্য হ'ব, আপোনাৰ ল'ৰা ছোৱালী ভাল স্বাস্থ্য হ'ব, সেইটো আপুনি বিচাৰে শৰীৰৰ ক্ষেত্ৰত। ঠিক তেনেকৈ আমাৰ আত্মিক জীৱনতো, আমাৰ আত্মিক জীৱনটো ডেভেলপ কৰিবলৈ হ'লে, বঢ়াবলৈ হ'লে আমাক ঈশ্বৰৰ বাক্যৰ প্ৰয়োজন আছে।
ঈশ্বৰৰ বাক্য আমি সদায় বেলেগ বেলেগ এটা ঈশ্বৰৰ বাক্য আমি যদি শুনি থাকিম, আমি শিকি থাকিম, তেতিয়াহ'লে আমাৰ জ্ঞান আৰু নলেজবিলাক বাঢ়ি গৈ থাকিব। এইটো কাৰণে বাইবেলত ঈশ্বৰে কৈছে, মোৰ মানুহবিলাক জ্ঞানৰ অভাৱত নষ্ট হৈছে। অৰ্থাৎ জগতৰ জ্ঞান আছে কিন্তু ঈশ্বৰৰ জ্ঞান নাই। বহুত মানুহবিলাকৰ জগতৰ জ্ঞান আছে, জগতৰ ডিগ্ৰী আছে, কিন্তু ঈশ্বৰৰ বাক্যৰ নলেজ আৰু জ্ঞানবিলাক নথকাৰ কাৰণে আত্মিক জীৱনত ডেভেলপ হ'ব পৰা নাই আৰু আমি পাপত পতিত হৈ যায়। এইটো কাৰণে আমাক ঈশ্বৰৰ বাক্য লাগে। তো আজি মই আপোনালোকৰ মাজত ঈশ্বৰৰ বাক্য এটা টপিক লৈ আনিছো, কেনেকৈ আশীৰ্বাদ পাব পাৰো। How can I get blessing? আমি কেনেকৈ আশীৰ্বাদ পাব পাৰো? আমি আশীৰ্বাদ ঈশ্বৰৰ পৰা বিচাৰি থাকো, কিন্তু ঈশ্বৰে আমাৰ কাৰণে বাইবেলত আশীৰ্বাদ কেনেকৈ পায় ৰাস্তাবিলাক দেখুৱাইছে। সেই ৰাস্তাটো আপুনি আৰু মই জানিলেহে আৰু সেইটো কাম কৰিলেহে আমি আশীৰ্বাদ পাম। আৰু মই যোৱাকালি ষ্টাডি কৰি আছিলো, ফাষ্টিং ল'লেও আপোনাৰ কাৰণে ৰাস্তাবিলাক মুকলি হৈ যায়, কিন্তু আপুনি অলপ পাছত ফাষ্টিং নলোৱাৰ পাছত ঈশ্বৰৰ বাক্যবিলাক পাহৰি যায় আৰু সেই ঈশ্বৰৰ পথটো আপুনি নজনাৰ কাৰণে আৰু অকমান পিছত আপুনি সমস্যাত পৰে, দুখত পৰে। তেতিয়া আপোনাৰ ধৈৰ্য নাইকিয়া হৈ যায়, আপোনাৰ শান্তি হেৰাই যায় আৰু আপোনাৰ জীৱনত সদায় তেনেকাই থাকে। 5 বছৰ 10 বছৰ হৈ গ'ল, 15 বছৰ হৈ গ'ল, অৰ্থাৎ আপোনাৰ হাজবেণ্ডবিলাক, আমাৰ ঘৰৰ মানুহবিলাক চবে পইচাৰ কাৰণে কাম কৰে। পইচাৰ কাৰণে কাম কৰি থাকিলেও আমাৰ জীৱনত সমস্যাবিলাক দূৰ নহয়। আমাৰ জীৱনত আমাৰ কাৰণে লাগতিয়াল বস্তুবিলাক আমাৰ কাৰণে সম্পূৰ্ণ নহয়। লুক চেপ্টাৰ 6:38 এনেকৈ কৈছে, দান কৰা তাতে তোমালোকো দান দিয়া হ'ব, লোকে ঠিক জোখত খেচি জোকাৰি উপচাই তোমালোকৰ কোচত বাকি দিব, কিয়নো যি জোখেৰে তোমালোকে জোখা সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব বুলি কৈছে। প্ৰভু যীশু খ্ৰীষ্টই আমাৰ কাৰণে এটা আশীৰ্বাদৰ ৰাস্তা ৰাখিছে, সেই কামটো কৰিলেহে আমি আশীৰ্বাদ পাম। প্ৰভু যীশু খ্ৰীষ্টই কৈছে, দান কৰা তাতে তোমালোককো দান কৰা হ'ব। সেইকাৰণে প্ৰথম পইণ্ট এটা মই আপোনালোকৰ মাজত লৈ আনিছো, লোকবিলাকক দান কৰা তাতে আমি আশীৰ্বাদ পাম দেই। আমি যিমান মানুহবিলাকক দান কৰিম ইমান আমি আশীৰ্বাদ পাম। আৰু যেতিয়া আমি দানৰ কথা কওঁ, তেতিয়া অকল পইচাৰ কথা নহয়। আমাৰ খেতি বাতি কৰিলে ধান পায়, শাক পাচলি পায়, ফল মূল বিলাক আছে, পোহনীয়া জীৱ জন্তুবিলাক আছে, গৰু ছাগলীবিলাক আছে, আৰু আমাৰ নিজৰ শক্তি আছে, আমি আনৰ কাৰণে প্ৰাৰ্থনা দিব পাৰো, আমি কষ্ট কৰি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব পাৰো। এইবিলাক আমি ঈশ্বৰৰ নামত আমি দান দিব পাৰো। প্ৰেইজ দ্য লৰ্ড। বহুত এনেকা ইত্যাদি বস্তুবিলাক আমি যীশুৰ নামত দান দিব পাৰো দেই। তেতিয়াহে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাম। সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্টই কৈছে, যিজনে দিব তাক সিঁচি জোকাৰি আৰু ভৰাই পেলাই তাক দিয়া হ'ব। আমি ফাষ্টিং লৈ থাকিম, প্ৰাৰ্থনা কৰি থাকিম, যদি এই প্ৰচেছবিলাক, এই পদ্ধতিবিলাক যদি আমি নাজানো, আমি জীৱনত, খ্ৰীষ্টান জীৱনত বহুত ষ্ট্ৰাগল কৰিম, বহুত কষ্ট পাম। যদি ঈশ্বৰে দিয়া প্ৰচেছবিলাক, আশীৰ্বাদৰ পথবিলাক যদি আমি প্ৰয়োগ নকৰিম, আমি যদি সেইবিলাক কাৰ্য নকৰিম, তেতিয়াহ'লে আমি সদায় আমাৰ জীৱনটো এনেকুৱাই থাকিব। আমি প্ৰাৰ্থনা কৰি ফাষ্টিং লওঁতেই দিন গুচি যাব, কিন্তু আশীৰ্বাদ কেতিয়াও নেদেখিম। বাইবেলত কৈছে ঈশ্বৰৰ বাক্য মনাৰ যোগেদিহে আশীৰ্বাদ পায়। প্ৰেইজ দ্য লৰ্ড। পাচনি কৰ্ম Acts chapter 10:1 পৰা পঢ়িলে আমি পাওঁ, কৰ্নেলিয়াছে ঈশ্বৰক নাজানে, যীশু গ্ৰহণো কৰা নাই, আৰু সেনাপতি 100 জন চিপাহীৰ এজন লিডাৰ হয়, কিন্তু তেওঁ ভক্ত মানুহ বুলি কৈছে, ঈশ্বৰক ভয়কাৰী লোক বুলি কৈছে, আৰু সদায় তেওঁ প্ৰাৰ্থনা কৰা মানুহ হয়। ঈশ্বৰক নাজানে, যীশুক নাজানে, আৰু তেওঁ যিহুদীও নহয়। ইটালী দেশৰ কৈশৰীয়ৰ এটা সেনাপতি হয়, আৰু সব পৰিয়ালটো ঈশ্বৰক ভয় কৰে বুলি কৈছে, আৰু প্ৰাৰ্থনা কৰে বুলি কৈছে তেওঁবিলাকে, আৰু অনেক মানুহবিলাকক দান কৰে বুলি কৈছে। দান কৰি থাকে, যীশুক নাজানে, বাইবেলে নাজানে, তথাপিও দান কৰি থাকে বুলি কৈছে। দান কৰি থাকে। আৰু এদিন 3 বাজি প্ৰাৰ্থনা কৰাৰ সময়ত বুলি কৈছে, স্বৰ্গদূত অহা তেওঁ দেখিলে, আৰু স্বৰ্গদূতে তেওঁক ক'লে, কৰ্নেলিয়াছক, আৰু কৰ্নেলিয়াছে ভয় খালে, কিন্তু স্বৰ্গদূতে ক'লে, ভয় নাখাবা, আপোনাৰ প্ৰাৰ্থনা শুনা গ'ল বুলি কৈছে, আৰু আপোনাৰ দান দিয়াটো স্বৰ্গত
ঈশ্বৰ আগত ফুৱদনীয় স্বৰূপী গ'ল বুলি কৈছে। ঈশ্বৰে আপোনাৰ কামবিলাক ভাল পালে। প্ৰেইজ দ্য লৰ্ড। আৰু কৰ্ণলিয়াছক স্বৰ্গদূতে কৈছে, জাফুত এজন মোৰ মানুহ পিতৰ চিমন তাতে আছে, তাক মাতি লৈ আনিবা, তেওঁ মোৰ বিষয়ে ক'ব আপোনালোকক বুলি কৈছে। আৰু স্বৰ্গদূত গুচি গ'ল। স্বৰ্গদূত গুচি যোৱাৰ পাছত কৰ্ণলিয়াছে 2জন মানুহ পঠাই দিলে, পিতৰক আনিলে। আৰু পিতৰে যেতিয়া আহি পেলাই দেখিছে তেওঁবিলাক ঈশ্বৰক নাজানে, আৰু পৰজাতি মানুহৰ ওচৰত যিহুদী মানুহবিলাক যাব নোৱাৰে, কিন্তু পিতৰক ঈশ্বৰে দৰ্শন দিলে। এই 2জন মানুহ আহি আছে দেই। অলপ আগতে মই ক'লো নহয় সপোনৰ কথা। সপোনৰ দৰ্শনত 12 বাজি ভোকত ইমান খানা বনোৱা দেৰি হৈ গৈছে বুলি কৈছে। পিতৰ 12 বাজি ঘৰৰ ওপৰত উঠি পেলাই প্ৰাৰ্থনা কৰি আছে বুলি কৈছে। আৰু তেওঁ মূৰ্ছিত গ'ল বুলি কৈছে, আৰু তেওঁ টোপনি গ'ল বুলি কৈছে। টোপনিতে তাক সপোন দিলে ঈশ্বৰে, 2জন মানুহ আহি আছে দেই আমকা ঠাইৰ পৰা, আৰু আপুনি তাৰ লগত যাবা, আৰু মইহে আপোনাক পঠাই আছো। আৰু পিতৰে আহি পেলাই চালে পৰজাতি মানুহ হয়, ঈশ্বৰক নজনা মানুহবিলাক হয়। আৰু ঈশ্বৰক নজনা মানুহবিলাকো ঈশ্বৰক বিচাৰি আছে। প্ৰেইজ দ্য লৰ্ড। কিছুমান মানুহবিলাক কি কাৰণে আশীৰ্বাদ পাই জানো? আজি ঈশ্বৰক নজনা মানুহবিলাক ঈশ্বৰৰ বাক্য মতে কাম কৰে, তেওঁবিলাকে দিব জানে, প্ৰাৰ্থনা কৰি ঈশ্বৰক বিচাৰি আছে, পৰিশ্ৰম কৰে, সেইটো কাৰণে তেওঁবিলাক আশীৰ্বাদ পায়। খ্ৰীষ্টান লোকবিলাক সদায় ঈশ্বৰৰ বাক্য শুনি থাকে, জানি থাকে, কিন্তু ফল নকৰে, অনুসৰণ নকৰে, কামটো নকৰে। মুখৰ পৰা আমি ঈশ্বৰৰ কথাটো কৈ থাকো, কিন্তু কাম নকৰে। সেইটো কাৰণে আমাৰ জীৱনত আশীৰ্বাদ নাই। সেইটো কাৰণে পিতৰে আহি পেলাই গম পাইছে, বুলি কৈছে, ঈশ্বৰ পক্ষপাতিৰ ঈশ্বৰ নহয়। ঈশ্বৰে খ্ৰীষ্টানক ভাল পাব, হিন্দুক বেয়া পাব, এনেকা নহয় বুলি কৈছে। ঈশ্বৰে যি জাতি হওক, যি ধৰ্মৰ লোকবিলাকে হওক, যদি ঈশ্বৰক বিচাৰে, ঈশ্বৰে তেওঁবিলাকক ভাল পায় বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আৰু দান দক্ষিণা দিয়া মানুহবিলাককো ভাল পায় বুলি কৈছে। সেইকাৰণে আজি পৃথিৱীত কিমান মানুহবিলাক ঈশ্বৰক নাজানিও দান দক্ষিণা দি আছে, সেইকাৰণে ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰি আছে। প্ৰেইজ দ্য লৰ্ড। যীশুক নাজানিলেও তেওঁবিলাক আশীৰ্বাদ পাব। এইটো পুস্তকত এইটো চেপ্টাৰ পঢ়িলে আপুনি ভালকে গম পাই যাব। আৰু পলে যেতিয়া ঈশ্বৰৰ কথা ক'লে বুলি কৈছে, ঈশ্বৰৰ কথা ক'লে বুলি কৈছে, পবিত্ৰ আত্মা তেওঁবিলাকৰ ওপৰত পৰিলে বুলি কৈছে। আৰু তেওঁবিলাকে পৰভাষা কথা পাতিলে বুলি কৈছে, বিভিন্ন ভাষাৰে কথা পাতিলে বুলি কৈছে। তেতিয়া পিতৰ আৰু তেওঁৰ লগত অহা মানুহবিলাকে কৈছে, বুলি কৈছে, পৰজাতি মানুহবিলাকো পবিত্ৰ আত্মা পাইছে বুলি কৈছে। এইটো ঈশ্বৰে দান কৰিলে বুলি কৈছে। ইয়াতে আমি শিকিবলৈ পাওঁ যে আমি যদি আনক দান কৰিম, আনক যদি আমি সহায় কৰিম, তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাম। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। এইটো প্ৰচেছটো আমি শিকি পেলাই থম। আপোনাক টৰ্চাৰ কৰিবলৈ নহয়, আপোনাক যে মই ডাউন দিবলৈ নহয়। ময়ো শিকিছো, আপুনি অকণমান ৰাস্তাটো জানি লোৱাটো। যেতিয়া আপুনি জানি যাব, আপুনি আশীৰ্বাদিত মানুহ হৈ যাব, তেতিয়া মোকো ভাল লাগিব। মোৰ কষ্ট কৰি শিক্ষাবিলাক কাম দিছে। প্ৰেইজ দ্য লৰ্ড। এইটো ঈশ্বৰৰ পৰা মোৰ ব্লেছিং আহিব। এইটো মোৰ এটা দান হয়। মই কষ্ট কৰোঁ, ঈশ্বৰৰ বাক্য দিওঁ, এইটো মোৰ এটা মই টকা পইচা মানুহক সহায় কৰিব পৰা নাই, কিন্তু মই ঈশ্বৰৰ বাক্যৰ যোগেদি মানুহবিলাকক দান আগবঢ়াই আছো। প্ৰেইজ দ্য লৰ্ড। ৰাস্তাবিলাক দেখুৱাই দিছো। এইটো মোৰ এটা ঈশ্বৰৰ প্ৰতি নিশ্চয় আশীৰ্বাদ পাম, এইটো মোৰ এটা বিশ্বাস আছে। এইটো কাৰণে দান কৰিলে আমি আশীৰ্বাদ পাই। এইটো কাৰণে সেই কৰ্ণলিয়াছে দান দি পেলাই যীশুক পালে। প্ৰেইজ দ্য লৰ্ড। কৰ্ণলিয়াছে দান দি পেলাই যীশুক জানিলে, আৰু তেওঁ পবিত্ৰ আত্মাও পালে তেওঁবিলাকে, আৰু শান্তি পালে। এইটো আৰু তেওঁবিলাকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে। সেইকাৰণে দান কৰা মানুহবিলাকক ঈশ্বৰে আত্মা দিব, দান কৰা মানুহবিলাকক ঈশ্বৰে তেওঁবিলাকৰ প্ৰাৰ্থনা শুনিব, আৰু ঈশ্বৰে তেওঁবিলাকক সকলো ক্ষেত্ৰত আশীৰ্বাদ কৰিব। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ কি ইচ্ছা আছে, ঈশ্বৰে তাক পৰিপূৰ্ণ কৰিব। সেইটো কাৰণে দান কৰা মানুহবিলাকক ঈশ্বৰে সিঁচি জোকাৰি পেলাই পুনৰাই আপোনাক দিব বুলি কৈছে। সেইটো কাৰণে আমি দান কৰা লোক হ'বৰ কাৰণে আমিও যত্ন কৰিম। আপুনি ভাবি আছে আজি, মইতো দুখীয়া হয়, মইতো ধনী নহয়, মই কেনেকৈ দান কৰিম, মই কেনেকৈ লোকবিলাকক সহায় কৰিম, এইটো ঈশ্বৰৰ আজ্ঞাটো মই কেনেকৈ পালন কৰিম, মই নিজৰে খাবলৈ নাই, কেনেকৈ মই সহায় কৰিম? আজি আপুনি ভাবি আছে। প্ৰভু যীশু খ্ৰীষ্টই একটা উদাহৰণ দিছে বাইবেলত। লুক চেপ্টাৰ 21ত দৰিদ্ৰ মানুহে দান দিয়াটো ঈশ্বৰে প্ৰশংসা কৰিছে। বহুত ধনী মানুহবিলাক নিজৰ টকা পইচাবিলাক দান দি আছিলে। কোনোবা 50,000, কোনোবা 1 লাখ দান দি আছিলে, ভৰাই দি আছিলে। যীশু বহি পেলাই চাই আছিলে। আৰু দৰিদ্ৰ বাৰী তিৰোতা, বিধৱা তিৰোতাই
2 পইচা পাই পেলাই গৈ পেলাই তাত ভৰাই দিলে বুলি কৈছে আৰু যীশুৱে তাক দেখিলে আৰু যীশুৱে তাক ক'লে সব মানুহবিলাকৰ আগত ক'লে ইটো বাৰীত তুৰি তাই বেছি দিলে সবতকৈ বেছি দিলে বুলি কৈছে মানুহবিলাকে প্ৰশ্ন কৰিব পাৰে কেনেকুৱা যীশুৱে এক্সপ্লেইন কৰিছে ই দৰিদ্ৰ হয় ই বাৰীত তুৰিতা হয় নিজৰ কাৰণে খাবলৈ এই 2 পইচাহে আছিলে তাৰ লগত উপাৰ্জনৰ 2 পইচাহে আছিলে তাৰ লগত কিন্তু তেওঁৰ জীৱিকাৰ অৰ্থে নিজৰ কাৰণে ৰাখিছিলে আৰু তেওঁৰ নাতুনি আৰু ইমান অভাৱৰ মাজতো সেই 2 টকা যি পইচা আছিলে ইটোকে তেওঁ ঈশ্বৰক দান দি দিলে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড কাৰণ বহুত মানুহবিলাকে এক্সপ্লেইন কৰিব নাজানে দুখীয়া মানুহ দিলে কৈ থাকে তো আসল মই যোৱাকালি ভালকে পঢ়িছো তেওঁৰ ইমানে নাতুনি তাৰ জীৱিকাৰ কাৰণে যি আছিলে হেতুকেই দি দিলে বুলি কৈছে আজি আমি ভাবি থাকো মই কি দিম প্ৰভু মোৰ একো নাই কালি আপোনাৰ হাজবেণ্ড 1000 আনিলে 100 টকাটো ঈশ্বৰৰ হয় 5 খাবলৈ আগতে আপুনি ঈশ্বৰক দিব লাগে 100 টকা 100 টকা কৰবা পৰা আপুনি পালে 10 টকা ঈশ্বৰৰ কাৰণে সাইড কৰি দিব লাগে প্ৰেইজ দ্য লৰ্ড ইয়াত কি শিকিলো দুখীয়া মানুহে দান দিয়া আপুনি ভাবিব নালাগে মই দুখীয়া হয় আপুনি সবজি লগালে কাকবা 1 কেজি আলু দি দিলে কাকবা আপুনি চাউল নাছিলে আপোনাক কাকবা 1 কেজি চাউল দি দিলে ন কাকবা আপুনি 100 টকা পইচা সহায় কৰি দিলে আপোনাৰ দশম ভাগটো আপুনি দিয়েই তাৰ উপৰিও আমি দুখীয়া বিলাকক চাব লাগে সব ফালে আমাৰ চাৰিফালে চাব লাগে কোন আমাতকৈ দুখীয়া আছে একেবাৰে খাবলৈ নাই নেকি একেবাৰে দিগদাৰ হৈ আছে নেকি তেওঁবিলাকক আমি বিচাৰি পেলাই দিব লাগে প্ৰেইজ দ্য লৰ্ড কাৰবা একেবাৰে নাটনি হৈ থাকে অভাৱ হৈ থাকে তেওঁবিলাকক আমি গৈ পেলাই যদি কিবা একটা সহায় কৰিম এটো ঈশ্বৰ আজ্ঞা পালন কৰাটো হ'ব আমাৰ কাৰণে প্ৰেইজ দ্য লৰ্ড কাৰণে আমি এটো জানি ৰাখিব লাগে এদিন দিলাওজানত একটা বাইদৰ ছোৱালী মৰিবলৈ আছিলে আৰু আমি এইটো আছুৰ লগত ৰাতি গৈ প্ৰাৰ্থনা কৰি 12 বাজি ৰাতি গৈছো এনেকা ৰাতি গৈ পেলাই প্ৰাৰ্থনা কৰি মৰাৰ পৰা আমি বচালো আৰু সেই বাইদটো খুব মৰম কৰে মোক আৰু মোক পইচাও অকমান ধাৰ দিছে মোক বহুত ধাৰ আছে এতিয়া মোৰ তেওঁ অকমান গুড বিলাকৰ লিডাৰ হয় অলপ ভিউ বাইদৰ দিছিনা হয় বহুত গুড বিলাকৰ লিডাৰ হয় তো মই তাক কৈছিলো বাইদ অলপ লোন চুন পাব নেকি বুলি কৈছিলে যোৱা বছৰৰ কথা কৈ আছো কিমান লাগে বুলি কৈছিলে মোৰ পৰাই দি দিম বুলি কৈছে তেওঁ মোক 30000 লাগে বুলি কৈছে 30000 দি দিছে যোৱা বছৰ মোক তেওঁ আৰু মই এটো লাফু ঘৰ বনাইছো মাটি বিলাক এটো ভৰাইছো ন কোনেও আপোনাক 30000 টকি 300 টকাও নিদিব সেই বাইদেৱে মোক 30000 টকা ধাৰ দিছে কেতিয়াও দেখা নাই মোৰ ঘৰ কিন্তু ঈশ্বৰৰ কাম তেওঁ দেখিছে তাৰ ছোৱালীক মৰাৰ পৰা জীৱিত কৰি দিছে আৰু তেওঁ মোৰ ঈশ্বৰৰ কথা কোৱাবিলাক দেখিছে আপুনি ঈশ্বৰৰ কামত আগবাঢ়ি যাওক ভাইটি একো নহয় লৈ যাম মোৰ নামত আপোনাক মই লোন দিছো খালি আপুনি 1000 তেৰাই দিব লাগে এনেকা কৈছে তেওঁ বহুত ভাল কথা ঈশ্বৰৰ ৰাস্তা মুকলি কৰি দিছে যোৱা বছৰৰ কথা লাপু ঘৰ বনাইছো হেতু পথাৰ বিলাক মই মাটি ভৰাইছো ন এনেকা কৰি গাড়ী বিলাক বনাইছো আজিলৈকে তেওঁ বিলাকৰ সহায়ৰ কাৰণে মই ঈশ্বৰৰ নামত থিয় হৈ আছো প্ৰেইজ দ্য লৰ্ড কিন্তু তেওঁ বিলাকৰ সহায়ৰ কাৰণে নহয় যীশুক সময় দিয়াৰ কাৰণে প্ৰেইজ দ্য লৰ্ড হালেলুয়া যীশুক সময় দিয়াৰ কাৰণেহে এই যীশুৰ নামত মই থিয় হ'ব পাৰিছো সেইকাৰণে এটা কথা মই আপোনালোকক কওঁ আপোনাৰ জীৱনত বেষ্ট ফ্ৰেণ্ড ঠাই কাকো নিদিবা যীশুক দিবা প্ৰেইজ দ্য লৰ্ড বাইবেল কলেজত বহুত মানুহবিলাক আছে বেষ্ট ফ্ৰেণ্ড বনায় লগৰীয়াৰ লগত কথা পাতি থাকে কিন্তু মই হলে বাগানত পলাই যাওঁ ঈশ্বৰৰ লগত কথা পাতি থাকো এটো কাৰণে আজি কিমান লৰাবিলাকে 100 জন 200 জন আহিছিলে পঢ়িবলৈ আমাৰ লগত সব লৰাবিলাক আজি নাইকিয়া হৈ গল কোনবা চেন্নাই গল সাপোৰ্টে নাই কেনেকা চলিব ধৈৰ্যই নাই পইচাই নাই তো কেনেকা চলিব সব কোনবাই সুৰ কৰি শাদি কৰিলে কোনবাই চেন্নাই গল কেৰালা গল ডিগ্ৰী পৰা মানুহবিলাকো গল সব গল কোমা হল 200 জনৰ ভিতৰত এতিয়া আমাৰ নিচিনা লৰাবিলাক সকলো 5টা 6টা পাব 200 জনৰ ভিতৰত 5টা 6টা পাব কিছু মানে বাপেকৰ গিৰ্জা চলাই আছে বাপেকে গিৰ্জা বনাই থৈছে সেইবিলাক চলাই পেলাই বাচি আছে মোৰটো বাপেকৰ গিৰ্জা নাই মানুহ নাই তথাপিও মই চলি আছো ঈশ্বৰৰ নামত প্ৰেইজ দ্য লৰ্ড কেৱল ঈশ্বৰৰ বাক্যই মোক ৰক্ষা কৰি ৰাখিছে ঈশ্বৰৰ বাক্য মোক ধৰি পেলাই ৰাখিছে মোক হেৰাই যাব দিয়া নাই মোৰ জীৱনত ঈশ্বৰক প্ৰথম স্থান দিছো আৰু ঈশ্বৰক সময় দিও আৰু কাকো বেষ্ট ফ্ৰেণ্ড মই নবনাও মোৰ বহুত বন্ধুবিলাক আছে মই ইমান ফোন নকৰো তেওঁবিলাকে ফোন কৰে আৰু মই দৰকাৰ হলে তেওঁবিলাক ফোন কৰো আৰু এটো কাৰণে মই যেতে ঈশ্বৰৰ ওচৰত বহি যাও কোনোবাই মোক বেয়া পাব পাৰে যেতে মই ঈশ্বৰৰ ওচৰত বহি যাও প্ৰাৰ্থনা কৰি থাকো
ফোন ৰিচিভ নকৰিলে কোনোবা বেয়া পাব নালাগে দিনবিলাকত আপোনালোকে ফোন কৰিব লাগে কেতিয়াবা হয় নাই এতিয়া পিছত হ'লেও মই ৰিপ্লাই কৰিম আজি নহ'লেও কালি হ'লেও আপোনাক মই ফোন কৰিম যদি আপুনি মোক ফোন কৰে মই আপোনাক ফোন কৰিম এইটো কাৰণে বেয়া পাব নালাগে এইটো কাৰণে প্ৰথম স্থান সদায় আপুনি ঈশ্বৰক দিব লাগে আৰু সদায় যীশুকহে আপুনি সময় দিব লাগে আৰু সব কথা মানুহক আপুনি শ্বেয়াৰ কেতিয়াও কৰিব নালাগে দেই সব কথা মানুহক আপুনি ঘৰৰ কথা ক'ব নালাগে A to Z ক'ব নালাগে এইটো কাৰণে বাইবেলত কৈছে ন 315ত আমাৰ ধৰ্মীয় গীতত লিখা আছে তাত ইমান ভাল গানটো মোক ইমান ভাল লাগে ময়ো কেতিয়াবা বাইদেউ একদিন এবাৰ গাইছিলে কি আচৰিত বন্ধু যীশু আমাৰ পাপ দুখ ববলৈ প্ৰাৰ্থনা কেনে পায় তেওঁ তাই ভাৰ দিবলৈ আমাৰ ভাৰ কোনে ল'ব যীশুৱে ল'ব প্ৰেইজ দ্য লৰ্ড মানুহে কেতিয়াও নল'ব সেইটো কাৰণে আপুনি কিমান পাৰে আপোনাৰ ভাৰবিলাক আপোনাৰ দুখবিলাক আপোনাৰ সন্তান আপোনাৰ পৰিয়াল সব যীশুক ক'ব মানুহক কৈ নাথাকিবা প্ৰেইজ দ্য লৰ্ড মানুহে একো চেঞ্জ কৰিব নোৱাৰে ঈশ্বৰহে চেঞ্জ কৰিব পাৰে ঈশ্বৰক সময় দিয়ক আৰু বাইবেলত লিখা আছে পুত্ৰ বোলে সদায় ঘৰত থাকে যীশু বোলে সদায় ঘৰত থাকে দেই আমি যিমান প্ৰচাৰ কৰিলেও ইমান লগৰী আছে মই গোটেই মাহ ঘূৰিব পাৰোঁ ইমান লগৰী আছে শোণিতপুৰ ওদালগুৰি ন কুকুৰাঝাৰলৈকে আছে মোৰ লগৰীয়াবিলাক ফ্ৰেণ্ডবিলাক আমাৰ লগত পঢ়াবিলাক আমি বিচাৰি নাযাওঁ প্ৰেইজ দ্য লৰ্ড এদিন তেওঁবিলাকে আমাক বিচাৰি আহিব কিন্তু নিজক বনাব লাগে প্ৰেইজ দ্য লৰ্ড যোৰহাটত আছে ইফালে শিৱসাগৰতো আছে ঘূৰিম ক'লেতো ইমান আমি ঘূৰি শেষ কৰিব নোৱাৰোঁ অসমৰ 4 চুকত আছে আমাৰ লগত পঢ়া মানুহবিলাক ইমান আছে আজি তেওঁবিলাক ফাষ্টৰ কৰি আছে সেইটো কাৰণে আমি তেওঁবিলাক ফোন কৰি নুফুৰোঁ মই বহুত মানুহবিলাকে ফোন নম্বৰ লিখি লয় কাগজত মই নালাগে বুলি কৈছে মোক যীশুক লাগে বুলি কৈছে মই সব যীশুক কম মোৰ দুখৰ কথাবিলাক বুলি কৈছোঁ এইটো কাৰণে আমি যীশুক দুখৰ কথাবিলাক ক'ব লাগে আৰু ঈশ্বৰৰ মানুহ সদায় ঘৰত থাকিব লাগে ৰাতিপুৱা দুপৰীয়া গধূলি আপুনি আপোনাৰ ঘৰত প্ৰাৰ্থনা কৰিলে আপোনাৰ বাউণ্ডাৰীটো পবিত্ৰ হ'ব প্ৰেইজ দ্য লৰ্ড শয়তান নোসোমাব আপুনি যদি আপোনাৰ বাউণ্ডাৰীত প্ৰাৰ্থনা নকৰে দানিয়েলে 3 টাইম প্ৰাৰ্থনা কৰে ৰাতিপুৱা 12 বাজি গধূলি আপোনাৰ বাউণ্ডাৰীত প্ৰাৰ্থনা কৰিব লাগে আপোনাক ঈশ্বৰে ইমান সম্পত্তিবিলাক দিছে আপুনি সেইবিলাক তত্ত্বাৱধান কৰিব লাগে এইটো মই কোৱা নাই আপুনি সম্পত্তিত ধ্যান দিব লাগে ঈশ্বৰক ধ্যান দিব লাগে কাৰণ ঈশ্বৰে আপোনাক বস্তু দিছে সেইবিলাক আপুনি চাব লাগে যদি আপুনি নাচায় তাক লৈ যাওয়া হ'ব বুলি কৈছে বাইবেলত প্ৰেইজ দ্য লৰ্ড লৈ যাব উঠাই লৈ যাব বুলি কৈছে এইটো কাৰণে আপুনি সৰু বস্তু আপুনি ঈশ্বৰে দিছে তো তাক মৰম কৰিব লাগে বুলি কৈছে এইটো কাৰণে মই কি ক'লো সেই মনো বাইদেৱে মোক সহায় কৰিছে 30,000 আজি মোক এদিন আহিব বুলি কৈছে তেলে ইয়াত অটো লৈ পেলাই 4-5 জন আহিব অলপ দূৰ আছে তো 500 টকাটো ভাড়াই লাগিব 500 ভাড়াই লাগিব অহা যোৱা এদিন আহিব বুলি টেষ্টিমনি ক'বৰ কাৰণে যোৱা কালিও মোক ফোন কৰিছে তেওঁলোকে ফাষ্টিং কৰি আছিলে দুইজন মোক তাত ফোন কৰিছিলে মই কথা পাতিছোঁ আৰু তেওঁ কেতিয়াবা আহিম দেই ভাইটি আহিম আপোনালোকৰ প্ৰাৰ্থনাত ময়ো আহিম বুলি কৈছে হ'ব বাইদেউ আহিব বুলি কৈছে বহুত ভাল পাম বুলি কৈছে আৰু কেতিয়াবা আমিও যাম তাত এটা অটো লৈ পেলাই দেই তাতৰ ঘৰত ফাষ্টিং বহুত এইটো এৰিয়াত বহুত শয়তানৰ কামবিলাক হৈ থাকে এদিন আমিও তাত গৈ পেলাই প্ৰাৰ্থনাত বহিম এদিন এটা প্ৰগ্ৰাম বনাম এদিন আপোনালোকে অকমান ধৈৰ্যৰে বাট চাই থাকিব ঈশ্বৰে আমাৰ কাৰণে ৰাস্তাবিলাক মুকলি কৰিব আৰু সেই মনৰ বাইদেৱে সেইদিন সুনীল লগত গৈছিলোঁ ইফালে আৰু সেই বাইদেৱে প্ৰথম খেতি কৰিছে তেওঁ খেতি কৰি পেলাই তেওঁ নিজে প্ৰথম নাখাই পেলাই মই তাক কৈছোঁ আপোনাৰ ফাষ্টৰবিলাকক দশমভাগবিলাক দিব আৰু কি দিবলৈ সব আপোনাৰ ফাষ্টৰক দিব দেই মোক দিব নালাগে নহ'লে গম পালে মোক বেয়া পাব বুলি কৈছে বুলি কৈছে যোনে ঈশ্বৰৰ কাম কৰে তাকে দিম বুলি কৈছে সেইবিলাকে প্ৰাৰ্থনা কৰিলে ভূতেই নপলাই বুলি কৈছে যিজনক ঈশ্বৰে ব্যৱহাৰ কৰিছে তাকে দিম বুলি কৈছে আৰু মইতো কিন্তু সেইটো ৰাস্তাটো কৈছো চা আপোনাৰ ফাষ্টৰক দিব লাগে নহ'লে তেওঁলোকে বেয়া পাব বুলি কৈছে হয় নাই আৰু সেইটো সঁচাকৈ দিব লাগে নিজৰ মণ্ডলীত যিজনে আপোনাক ঈশ্বৰৰ বাক্য শিকাই আছে তাক দিব লাগে সেইটো কাৰণে মই এইটো শিকাইছোঁ তেওঁলোকে দিয়ে মৰমত দিয়ে এইটো কাৰণে মই লওঁ কাৰণ যেতিয়া সুনীল লগত প্ৰাৰ্থনা কৰি আহি আছিলোঁ যেতিয়া আমি প্ৰাৰ্থনা কৰিছোঁ বাইদেৱে 1 বস্তা ধান খুন্দি পেলাই মোক কাৰণে দি কিনে পঠাইছে প্ৰেইজ দ্য লৰ্ড মই খোৱা নাই ভাইটি আমি খোৱা নাই দেই নতুন ধান আমি খোৱাই নাই বুলি কৈছে আৰু প্ৰথম ধান 1 বস্তা শুকাই পেলাই খুন্দি পেলাই মই আপোনাক দিছোঁ বুলি কৈছে চা কিন্তু মোৰ গাহৰি নাই এইটো কাৰণে সেই টুগুৰিটো সি ল'লে মোক 1 মাহ আগতে কৈছিলে প্ৰথম ধান মই দহমভাগ আপোনাকে দিম 1 বস্তা
আৰু খুন্দি পেলাই আপোনাক দিম বুলি কৈছে আৰু সঁচাকে খুন্দি পেলাই তেওঁ দিছে খাই আছো আমি হেতুকে প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু যোৱাকালি মোক ফোন কৰিছে এতিয়া বোলে তাৰ লগত পবিত্ৰ আত্মা কথা পাতে বুলি কৈছে প্ৰেজ দ্য লৰ্ড ঐ ভাইটি বোলে আজিকালি মোক পবিত্ৰ আত্মা কথা পাতে নহয় মানুহবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰি দিবলৈ কৈছে ৰাতি মোক প্ৰাৰ্থনা কৰিবলৈ উঠাই দিয়ে বুলি কৈছে ৰাতি প্ৰাৰ্থনা কৰিবলৈ উঠাই দিয়ে আৰু মোক দৰ্শনবিলাক দি থাকে বুলি কৈছে আৰু সঁচা যেতিয়া পবিত্ৰ আত্মা কথা পাতে কাণত কথা পাতে ৰাতি প্ৰেজ দ্য লৰ্ড 3 বাজি উঠাই দিব আপোনাক প্ৰাৰ্থনা কৰিব আগত মোকো এনেকা আছিলে 3 বাজি উঠাই দিয়ে পবিত্ৰ আত্মাই মুঠিছ উঠ প্ৰাৰ্থনা কৰিবলৈ উঠাই দিয়ে যিছয়াক উঠাই দিছিলে বাইবেলবিলাক আছে এইটো বাইবেলক এটা টপিক এদিন লৈ আনি পবিত্ৰ আত্মা কেনেকা কথা পাতে এইটো কাৰণে সেই বাইদেৱে যেনেকা মোক তাৰ লৰাই কেৰালাত কাম কৰি পেলাই যেতিয়া দশমভাগ ইবাক দিয়ে তেতিয়া গাহৰিবিলাক বিক্ৰী কৰিলেও তেওঁ মোক এদিন 1500 টকা দান দিছে গাহৰি বিক্ৰী পেলাই 1500 টকা দান দিছে আৰু 1500 টকা নিজৰ পাষ্টৰক দিছে আৰু 1500 টকা মোক দিছে 30000 40000 মান পাইছিলে তেওঁ গাহৰি বিক্ৰী পেলাই তেওঁ ভাগ কৰিছে নিজৰ পাষ্টৰক আধা দিছে আৰু মোক তেওঁ আধা দিছে আৰু যেনে এনেকুৱা বাইবেলত কৈছে দান কৰা মানুহবিলাক ঈশ্বৰে আশীৰ্বাদ কৰে প্ৰেজ দ্য লৰ্ড যেনেকৈ কৰ্নেলিয়াছক পবিত্ৰ আত্মা দিলে দান কৰা মানুহবিলাকক আত্মাও দান কৰিব পাৰিব ঈশ্বৰে প্ৰেজ দ্য লৰ্ড সেইকাৰণে আমি দান দিয়া মানুহ হ'বৰ কাৰণে আমিও শিকিম এইটো কাৰণে ঈশ্বৰে কৈছে পূৰ্ণ নিয়মত আইজিয়া চেপ্টাৰ 58 ত পঢ়িব আপোনালোকে 7 পৰা পঢ়িব তাত ঈশ্বৰে কৈছে তোমালোকে ফাস্টিং লৈ থাকে আৰু তোমালোকে কান্দি থাকে প্ৰভু মোৰ প্ৰাৰ্থনা নুশুনে প্ৰভু আমি নিজৰ শৰীৰক দুখ দিছো প্ৰভু আপুনি কেলে আমাৰ প্ৰাৰ্থনা নুশুনে এনেকা তোমালোকে প্ৰাৰ্থনা কৰি থাকা বদলি মোৰ বাক্য আপোনালোকে শুনা বুলি কৈছে আইজিয়া চেপ্টাৰ 58:7 ত কৈছে দুখীয়া মানুহবিলাকক যদি আপুনি খাবলৈ দিলে বুলি কৈছে আৰু দুখীয়া মানুহবিলাকক ঘৰৰ পৰা খেদি দিয়ে আপোনাৰ ঘৰত তেওঁবিলাকক ৰাখিব লাগে বুলি কৈছে আৰু যিবিলাকে আজি বন্ধনত আছে তেওঁবিলাকক আপুনি জুবলি খাল তেওঁবিলাকক মুকলি কৰি দিব লাগে বুলি কৈছে আৰু আপোনাৰ পেট ভৰাই খোৱা আহাৰ আপোনালোকে যদি দুখীয়া মানুহবিলাকক খুৱাই বুলি কৈছে আৰু আপোনাৰ আহাৰবিলাক যদি দুখীয়া মানুহক বাটি দিয়ে বুলি কৈছে তেতিয়া হলে মই তোমালোকক বুলি কৈছে এনেকুৱা কৰিম বুলি কৈছে ইয়াকে কৰিলে অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি মেঘ ফালি ওলাব বুলি কৈছে আৰু এইটো কামটো যদি ফাস্টিং লোৱাতকৈ প্ৰাৰ্থনা কৰিব লাগে এইটো বেলেগ এটা টপিকে আছে এইটো কৰিবই লাগে কিন্তু আশীৰ্বাদ পোৱাৰ ৰাস্তাটো হয় ঈশ্বৰে কৈ আছে আশীৰ্বাদ পাবলৈ হলে যদি তোমালোকে দুখীয়া দৰিদ্ৰবিলাকক যদি দান কৰে তেতিয়াহ'লে তোমালোকৰ অৰুণোদয়ৰ নিচিনা ৰাতিপুৱা ছানলাইট ওলাই আহে যে ৰঙা নিচিনা ন ৰঙা নিচিনা ওলাই আহে এনেকৈ তোমালোকৰ পোহৰ বুলি আকাশৰ পৰা মেঘ ফালি পেলাই ওলাব বুলি কৈছে প্ৰেজ দ্য লৰ্ড আপোনাৰ আৰু মোৰ কাৰণে পোহৰ মেঘ ফালি পেলাই ওলাব আমি প্ৰাৰ্থনা কৰি থাকি ঈশ্বৰ আশীৰ্বাদ লাগে প্ৰভু পবিত্ৰ আত্মা লাগে এইবিলাক কৰিলে ঈশ্বৰে আমাৰ কাৰণে স্বৰ্গৰ পৰা মেঘ ফালি পেলাই পোহৰ পবিত্ৰ আত্মাবিলাক আমাক পঠাব প্ৰেজ দ্য লৰ্ড আৰু কৈছে তোমাৰ আৰোগ্যতা শীঘ্ৰে গুজি ওলাব বুলি কৈছে সুস্থতা অতি সোনকালে হ'ব বুলি বেমাৰবিলাক অতি সোনকালে সুস্থ হ'ব বুলি কৈছে আৰু তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা হ'ব ধাৰ্মিক এনে নাহে এইবিলাক কাম কৰিলে ধাৰ্মিকবিলাক আমাৰ জীৱনত যায় বুলি কৈছে আৰু ঈশ্বৰৰ গৌৰৱ ঈশ্বৰৰ লাইট বুলি কৈছে আমাৰ পাছত যাব বুলি কৈছে প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ লাইটবিলাক আমাৰ পাছত যাব বুলি কৈছে আৰু তুমি যেতিয়া প্ৰাৰ্থনা কৰি কান্দি পেলাই প্ৰাৰ্থনা কৰিলে মই উত্তৰ দিম বুলি কৈছে প্ৰেজ দ্য লৰ্ড অতি সোনকালে উত্তৰ দিব বুলি কৈছে যীশুৰ নামত ভূতবিলাক পলাই যাব বুলি কৈছে ঈশ্বৰ আপুনি তো বেমাৰ ভাল কৰি দিবা অতি সোনকালে প্ৰাৰ্থনাৰ উত্তৰবিলাকো পাব বুলি কৈছে প্ৰেজ দ্য লৰ্ড কেতিয়া পাব যেতিয়া আমি দুখীয়া দৰিদ্ৰবিলাক দান কৰিম যেতিয়া আমি ঈশ্বৰৰ আজ্ঞাবিলাক পালন কৰিম তেতিয়া আমাৰ জীৱনত হেতু আশীৰ্বাদবিলাক আমাৰ জীৱনত আহিব সেইটো কাৰণে ঈশ্বৰে কৈছে তোমালোকে ফাস্টিং লৈ কান্দি নাথাকিবা এইটো কামবিলাক কৰাচোন বুলি কৈছে তোমালোকৰ জীৱনত ন তাত ইমান ধুনীয়াকৈ লিখা আছে শুকান ঠাইবিলাকত তোমাৰ প্ৰাণটো তৃপ্ত কৰিব বুলি আপোনাৰ প্ৰাণবিলাক শুকাই গৈছে বেমাৰী নিচিনা প্ৰাৰ্থনা কৰিলে আপোনাৰ চেহেৰাবিলাক শুকাই থাকে ফাস্টিং ললে আপোনাৰ শৰীৰবিলাক শুকাই থাকে মনটো মৰা ঈশ্বৰে কৈছে এইটো কামবিলাক কৰাচোন আপোনাৰ প্ৰাণ আপোনাৰ জীৱনবিলাক আনন্দৰে পৰিপূৰ্ণ কৰি দিব প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু কৈছে যি আপোনাৰ পূৰ্বপুৰুষৰ মানুহবিলাক ন যি ঘৰবিলাক ভাঙি দিছিলে সেই ঘৰবিলাক সেই মানুহবিলাকে নিৰ্মাণ কৰিব বুলি কৈছে আৰু উদ্যানৰ যেনেকৈ উদ্যান
পাৰ্ক মানুহবিলাকে পাৰ্ক বনাই যে আৰু পানী ঢালি পেলাই ইমান ভাল ফুল বাগিচা বনাই ৰাখি হয় নহয় সেউজীয়া হৈ থাকে তেনেকৈ উদ্যানৰ নিচিনা মই তোমালোকক কেঁচা পতিয়াৰ নিচিনা সেউজীয়া কৰাম বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া যদি এই কামবিলাক কৰে বুলি কৈছে আমাক ইমান সেউজীয়া কৰিব ঈশ্বৰে চাইনিং কৰিব আমাক আমি য'ত যাম তাতে ঈশ্বৰৰ আত্মা আমাৰ লগত যাব ঈশ্বৰৰ প্ৰভাৱ আমাৰ লগত যাব ধাৰ্মিকতা আমাৰ লগত যাব আমি প্ৰাৰ্থনা কৰিলেই তাত উত্তৰ পাম যদি আমি ঈশ্বৰৰ এইটো কাম ঈশ্বৰৰ আজ্ঞাবিলাক যদি আমি পালন কৰিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো কাৰণে সিটো পদে 11 অধ্যায় 24 পদত কৈছে প্ৰভাৱ চেপ্টাৰ 11 ভাৰ্চ 24ত লিখা আছে কোনোৱে বিলাই দিলেও তেওঁবিলাকৰ বৃদ্ধিয়ে হয় আৰু কোনোৱে দিবলগীয়াখিনি আটক কৰিও তেওঁবিলাক দৰিদ্ৰতা পায় এইটো মোৰ কাৰণে মোক নুজুৰিব এনেকা ৰাখি দিয়ে ইমান ৰাখি থাকে তথাপিও তেওঁবিলাক দৰিদ্ৰ বোলে দুখীয়া হয় বুলি কৈছে কিন্তু যিবিলাকে বিলাই থাকিব বুলি কৈছে বিলাই থাকিব দি থাকিব তেওঁবিলাকৰটো কেতিয়াও কম নহ'ব বুলি কৈছে বাঢ়িহে যাব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আমিহে ভয় কৰে ঈশ্বৰৰ বাক্য নজনাৰ কাৰণে আমি ভয় কৰে মই কেৰেলা চেন্নাই গুচি যাম নহ'লেতো মই দুখীয়া হ'ব এইটো কাৰণে আজি মই ঈশ্বৰৰ বাক্য বিলাই আছো মই জানো সব জানো কথা কোৱাৰ কিন্তু শিকি আছো আৰু এইবিলাক কথা আগতে জানিছিলো ঈশ্বৰৰ বাক্য বিলালে এদিন মই ধনী হ'ম প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ বাক্য বিলালে এদিন মোক ঈশ্বৰে ভাল পৰিস্থিতিলৈ লৈ যাব মোক সেউজীয়া মানুহ বনাব সেইকাৰণে আপুনি কি কৰিব পাৰে আপুনি ঈশ্বৰৰ কাৰণে কৰিব লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো কাৰণে যিমান আপুনি বিলাব ইমান আপোনাৰ বাঢ়ি গৈ থাকিব এইটো মাইনত সোমাই ল'ব আৰু যিমান আপুনি এইটো মোৰ কাৰণে এইটো মোক লাগিব এনেকৈ আপুনি ভাবি থাকিব আপুনি লাহে দৰিদ্ৰ হৈ গৈ থাকিব আপুনি দেখিছে কিমান কাম কৰা মানুহবিলাক ইমানেই থাকে বাঢ়ি নাযায় আজি আপুনি এই বাবলু আমাৰ গাঁৱত বাবলু পেণ্টাৰ বাবু সি কেলে ধনী হৈ জানে সি নাগা ঘৰত থাকি পেলাই আহিছে সি দশমভাগ দিয়ে মানুহবিলাকক দান দিয়ে এইটো কাৰণে কাম বেছি পায় তেওঁ হ'ব পাৰে আজিকালি বহুত মদ পানী খায় কিন্তু যিবিলাকে দিয়ে তাৰ বাঢ়িব সেইকাৰণে তাৰ বাঢ়ি যায় আৰু গীৰ্জাবিলাকত 10,000 20,000 দান দিয়ে সি সেইটো কাৰণে ঈশ্বৰে তাক বঢ়াই থাকে তাৰ বাঢ়ি যাব কেতিয়াও নকমিব তাৰ সেইটো কাৰণে আপুনি ভাবিব নালাগে তেওঁবিলাক মদ পানী খায় তেওঁবিলাক বেয়া মানুহ কিন্তু ঈশ্বৰৰ কিবা এটা আজ্ঞা পালন কৰি আছে তেওঁবিলাকে প্ৰেইজ দ্য লৰ্ড সেইটো কাৰণে তেওঁবিলাকো আশীৰ্বাদ পাই আছে আৰু এতিয়া আমি লাষ্ট পইণ্ট আৰু 10 মিনিট দেই অলপ শেষ কৰিম নহ'লে আধৰুৱা হৈ থাকিলেতো বেয়া না অহা সপ্তাহৰ বেলেগ এটা টপিক শিকিব লাগিব 2 নম্বৰ পইণ্টত যাম ঈশ্বৰৰ মানুহক দিলে আশীৰ্বাদ পায় বহুত মানুহবিলাকে চিন্তা কৰে দুখীয়া মানুহকে দান দি থাকিব লাগে ঈশ্বৰৰ মানুহবিলাকক দান দিব নালাগে এনেকুৱা ভাবে কিন্তু বাইবেলত আপোনালোকক মই প্ৰুভ কৰি দেখুৱাম 2টা ৰাস্তা আছে বাইবেলত আপুনি দুখীয়া মানুহবিলাকক দি আশীৰ্বাদ পাব পাৰে আৰু ঈশ্বৰৰ মানুহবিলাকক দিলে আশীৰ্বাদ পায় কাৰণ ঈশ্বৰৰ মানুহবিলাক ঈশ্বৰৰ কাম কৰে ঈশ্বৰৰ বাক্য লৈ যায় তেওঁবিলাক গাড়ীত তেল ভৰাব লাগে তেওঁবিলাক কাপোৰ পিন্ধি যাব লাগিব তাৰ সন্তানবিলাক কি ভোকত থাকিব নেকি সেইকাৰণে তেওঁবিলাক আমি সহায় কৰিলে তেওঁবিলাকৰ লগত আপোনাৰ 2 পইচাও সেই শুভবাৰ্তাত যাব প্ৰেইজ দ্য লৰ্ড তেওঁবিলাকৰ লগত প্ৰাৰ্থনাটো যাব এনে বেকাৰ মানুহবিলাককতো দিব নালাগে মদ চদ খাই এনে সময় নষ্ট কৰা মানুহবিলাক দিব নালাগে কিন্তু একেবাৰে দুখ পাই আছে কষ্ট পাই আছে দুখীয়া খাবলৈ নাই এনেকা চাই পেলাই তেওঁলোক সহায় কৰিবি য'ত আপোনাৰ আশীৰ্বাদ আহিব প্ৰেইজ দ্য লৰ্ড সেইটো কাৰণে আপুনি চাই পেলাই সহায় কৰিবা বাইবেলত মই আপোনালোকক প্ৰমাণ দিম আপোনালোকে আদি পুস্তকত পঢ়িলে আপোনালোকে পাব যেতিয়া ইছাহাকে বুঢ়া হৈ গ'ল আৰু তেওঁ তাৰ সন্তান ডাঙৰ পুত্ৰক আশীৰ্বাদ কৰিব বিচাৰিছিলে এছক আশীৰ্বাদ কৰিব বিচাৰিছিলে আৰু এছক কৈছে মাতি পেলাই ইছাহাকে কৈছে বোপা আজি মই তোমাক আশীৰ্বাদ কৰিম আপুনি পুহু মাৰি পেলাই লৈ আনিবা আৰু আহাৰ বনাই পেলাই লৈ আন আজি খাই পেলাই আপোনাক আশীৰ্বাদ কৰিম বুলি কৈছে আৰু তাৰ মায়ে শুনিলে নহয় জাকোবৰ মায়ে শুনিলে আৰু দাদাৰ লগত নিমিলে এছৰ লগত নিমিলে ডাঙৰ পুত্ৰৰ লগত মাতো নিমিলে কথাটো শুনিলে মায়ে ৰিবিকাই শুনিলে আৰু ৰিবিকাই তাৰ পুত্ৰ দ্বিতীয় পুত্ৰক মাতিলে জাকোবৰ দেউতা দেখিছ আপোনাৰ ডাঙৰ দাদাক আপোনাৰ দাদাক আশীৰ্বাদ কৰিব বোলে গতিকে আপুনি এটা কাম কৰক বুলি কৈছে কি কাম বুলি কৈছে আপুনি গৈ পেলাই জাকৰ মাজৰ পৰা মেৰ এটা ছাগলী পোৱালি লৈ আন বুলি কৈছে আৰু মই তাক ভালকে বনাই পেলাই আপোনাক দি পঠাম আপুনি আশীৰ্বাদটো ল'ব বুলি কৈছে জাকবে কৈছে নাই দাদাৰ হাতবিলাকতো নুমাল একদম নুম আছে নহ'লে মোৰ দেউতা এনেকৈ হাত ফুৰাই চাব আৰু মোক পিছত গম পাই যাব জাকব বুলি তেতিয়াহ'লে আশীৰ্বাদ নাপাই মই খাওঁহে পাম বুলি কৈছে নাই
চিন্তা নকৰচোন আপুনি ফাৰ্ষ্ট মেয়ৰটো লৈ আন বুলি কৈছে আৰু মই আপোনাৰ কাৰণে উপায় ৰাস্তাবিলাক দেখুৱাম নহয় বুলি কৈছে আৰু গৈ পেলাই তেওঁ মেয়ৰটো লৈ আনিলে মায়ে ধুনীয়া আহাৰ প্ৰস্তুত কৰি দিলে ন ধুনীয়া চব্জি বনাই দিলে আহাৰ বনাই দিলে আৰু জাকুবক কি কৰিলে ছাগলীৰ নোমবিলাক ইয়াত লগাই দিলে ইমান বুদ্ধি আছে এইটো মাটো এইবিলাকত লগাই দিলে আৰু ডিঙিটো লগাই দিছে বুলি কৈছে ডিঙিটো লগাই দিলে আৰু এছৰ দীঘল কাপোৰটো গোন্ধাই এছ গোন্ধাই তাৰ কাপোৰটো লগাই দিলে বুলি কৈছে তাৰ ল'ৰাক আৰু লগাই পেলাই যায় তাত বাবাৰ ওচৰত যা বুলি কৈছে আৰু গ'ল বুলি কৈছে বাবা হিয়া আপুনি পহু মাংস খাবলৈ বিচৰা এইটো মাংস আপোনাক বনাই পেলাই আনি দিছো সুস্বাদু আহাৰ আনি দিছো বুলি কৈছে ইমান সোনকালে পালেনে আপুনি বুলি কৈছে হয় দেউতা আপোনাৰ ঈশ্বৰে মোক যোগালে বুলি কৈছে আপুনি সঁচাই এছটো বুলি কৈছে মাতটো আপোনাক জাকুব নিচিনা লাগি আছে দেই বুলি কৈছে আপুনি হাত ফুৰাইছা বুলি কৈছে যেতিয়া হাতবিলাকত চাইছে হাতবিলাকতো দেখোন এছ বুলি কৈছে আৰু ডিঙিটো চাইছে তুমি দেখোন এছৰে ডিঙি বুলি কৈছে নহয় আৰু কাপোৰবিলাক যেতিয়া ঘুগিছে এছৰে গোন্ধ স্মাইলবিলাক এছৰে কাপোৰ বুলি কৈছে হয় নাই তেতিয়া কি কৈছে ইছাকে গোটেই হাত ডিঙি কাপোৰবিলাকতো এছ কিন্তু মাতটো অলপ জাকুব লাগে বুলি কৈছে অলপতো ডাউট হৈছিলে তথাপিও তেওঁ আহাৰবিলাক খালে খোৱাৰ পাছত চব আশীৰ্বাদবিলাক কাক দি দিলে জাকবক দি দিলে সব আপোনাৰ বন্দী হ'ব সব জাতিবিলাক আপোনাৰ বন্দী হ'ব এনেকা কৰি সব দি দিলে বুলি কৈছে আশীৰ্বাদ জাকবক দি দিলে আৰু যেতিয়া পিছত মাংস বনাই আহিছে এছো বাবাক আনি দিছে আৰু এছোৱে কৈছে অলপ আগতে আহি পেলাই আশীৰ্বাদটো লৈ গ'ল বুলি কৈছে তুমি কোন হন বুলি কৈছে দেউতা মই এছো বুলি কৈছে তেতিয়া দেউতাই ক'লে আপোনাৰ ভাইয়ে ঠগি পেলাই আশীৰ্বাদটো লৈ গ'ল বুলি কৈছে এতিয়া মই দিব নোৱাৰো বুলি কৈছে দেউতা একটাই আশীৰ্বাদ আছিলে নেকি মোকো আশীৰ্বাদ কৰা বুলি কৈছে নাই দিব নোৱাৰো সব আপুনি তাৰে এতিয়া বন্দী হবা আপুনি তাৰে নকৰ চাকৰ হবা সব আপোনাৰ বন্দী বিধি সব দি দিলো আপোনাৰ জাতিবিলাক সব তাকে দি দিলো এতিয়া সব আপোনালোকে তাৰহে অধীন হবা বুলি কৈছে তাক আশীৰ্বাদ তাক দি দিলো বুলি কৈছে খুব কান্দিছে এছৱে এইটো কাৰণে মই ইয়াৰ পৰা কি ক'ব বিচাৰি আছো আপুনি ভাল আহাৰ বনাই ঈশ্বৰৰ মানুহবিলাকক খুৱাই আপুনি আশীৰ্বাদ ল'ব পাৰে বহুত মানুহবিলাকে কৈ দিয়ে ফাষ্টৰ মানুহবিলাক খালি খাবলৈ কাম কৰে বুলি কৈছে কিন্তু এজন ফাষ্টৰে এদিন মোৰ চকু মুকলি কৰিলে ভাল কথা ক'লে আমি আপোনাৰ ঘৰত খাবলৈ যোৱা নাই আপোনাক আমি প্ৰাৰ্থনা দিবলৈ আহিছো আপোনাৰ ঈশ্বৰ বাক্য দিবলৈ আহিছো কিন্তু আপুনি মৰমত আমাক খাবলৈ দিয়ে আমিতো আপোনাৰ পৰা খুজি পেলাই খোৱা নাইতো বুলি কৈছে আপুনি আমাক মৰমত দিয়ে এইটোৱে খাইছো আৰু যেতিয়া আপুনি আমাক খাবলৈ দিয়ে তেতিয়া আমি কিমান আপোনাৰ নামত আশীৰ্বাদ কৰো বুলি কৈছে প্ৰেইজ দ্য লৰ্ড যিশুৰ নামত কিমান আশীৰ্বাদ কৰো আপোনাৰ সম্পত্তি বাঢ়ি যাওক আপোনাৰ ল'ৰা ছোৱালীবিলাক আশীৰ্বাদ হৈ যাওক আপোনাৰ এনেকুৱা আশীৰ্বাদ হওক বুলি ঈশ্বৰৰ মানুহবিলাকে আশীৰ্বাদ কৰি থৈ আহে বুলি কৈছে আপোনাৰ খোৱা আপুনি যিমানটো খাবলৈ দিছে তাতকৈ অধিক ঈশ্বৰৰ মানুহবিলাকে আপোনাক আশীৰ্বাদ দি আহে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আৰু ঈশ্বৰৰ মানুহবিলাকে যেতিয়া আপোনাক আশীৰ্বাদ কৰে ইটো হৈ যায় যোৱা সপ্তাহ আমি তাৰ হাজবেণ্ড কিমান দিন পৰি আছিলে যিশুৰ নামত অহা সপ্তাহ কাম পাও কিন্তু মই বিশ্বাস কৰো যিশুৰ নামত যেতিয়া প্ৰাৰ্থনা কৰিছে কাম পাওক কাম গুচি গ'ল শয়তানে হ'লে বান্ধি ৰাখে ওলাই যাব নিদিব তাক মদ পানী খুৱাই ৰাখিব যেতিয়া যিশুৰ নামত ঘোষণা কৰিম ঈশ্বৰৰ বাক্য লগাই পেলাই তেওঁলোকৰ জীৱনত সেনেকাই ঘটিব প্ৰেইজ দ্য লৰ্ড কাৰণ যেনেকাই বিশ্বাস কৰিবা তেনেকাই পাবা বুলি কৈছে বাইবেলত যদি সন্দেহ কৰি এইটো নাপাবা বুলি কৈছে এতিয়া কাৰণে ঈশ্বৰৰ মানুহবিলাকক আপোনালোকে কি কৰিব লাগে খানা খুৱাই ভাল খানা আহাৰ খুৱাই আপুনি আশীৰ্বাদ ল'ব পাৰে অকল খানা নাথাকিলে আপুনি মিথিউ চেপ্টাৰ 10 ভাৰ্ছ 42ত লিখা আছে ঈশ্বৰ মানুহ সৰু মানুহবিলাকক যদি আপুনি এক গিলাচ পানী দিলে আশীৰ্বাদ পাব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰ প্ৰভু যীশুৰ মুখৰ পৰা ওলোৱা বাক্য হয় আপুনি এক গিলাচ পানী নাখাই কেতিয়া ঈশ্বৰৰ মানুহবিলাক নপঠাব আপোনাৰ লছ আছে প্ৰেইজ দ্য লৰ্ড কোনবা যদি ইভেঞ্জেলিষ্ট কোনবা পাষ্টৰ বিলাক আহে আপোনাৰ ঘৰত লগে বহিব দিব আৰু তাক পানী নহলে কি একো চাহতা নাথাকিলে পানী গিলাচ দিব পুৰস্কাৰ আছে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড তেওঁলোকে পানী কাৰণে প্ৰাৰ্থনা কৰি পেলাই যায় এনে নাখায় ঈশ্বৰৰ মানুহবিলাক প্ৰভু এইবিলাকে মোক পানী গিলাচ দিছে তেওঁলোক আপুনি আশীৰ্বাদ কৰিবা আশীৰ্বাদ কৰি পেলাই থৈ যায় প্ৰেইজ দ্য লৰ্ড সেইটো কাৰণে বহুত খ্ৰীষ্টান মানুহবিলাক আজিও এগিলাচ পানী দিব নাজানে তাৰ মানে এইটো বাক্যবিলাক আজিলৈকে শিকা নাই এইটো মণ্ডলীবিলাকত নিজে কষ্ট কৰি থাকিলে শিকাব পাৰিব পবিত্ৰ আত্মাই শিকাব কাৰণ বহুত ল'ৰা ছোৱালীবিলাক আজিও খ্ৰীষ্টান মানুহবিলাক গলে গিলাচ পানী দিব নাজানে মই চাওঁ মই কেতিয়াবা দুখ লাগে প্ৰভু আপুনি কেনেকা ফাষ্টৰবিলাক দি পেলাই ৰাখিছে বা ফাষ্টৰবিলাকে ভাল কথা ক'লেও হয়তো মা বাবাবিলাকে নিজৰ ল'ৰা ছোৱালীক শিকা নাই
তেনেকৈ কেতিয়াবা দুখ লাগে ফাষ্টৰটো ভুল নাথাকিব চব শিকাইছে চাগে কিন্তু বিশ্বাসীবিলাকে আজ্ঞাবিলাক নামানে ফাষ্টৰ দুখ নাই সেইবিলাক শিকায়ে থাকে হয় নাই সেইটো কাৰণে আমি পানী গিলাচতো আশীৰ্বাদ আছে বুলি কৈছে মাৰ্থা আৰু মৰিয়মে যীশুক ভাত বনাই পেলাই খুৱাইছে মাৰ্থা আৰু মৰিয়ম যীশুক আহ্বান কৰিছে ভাত খুৱাইছে আৰু ভাত খোৱাৰ পাছত তেওঁবিলাকৰ আশীৰ্বাদ নোপোৱা হ'ল নেকি বহুত ডাঙৰ আশীৰ্বাদ পাইছে তেওঁবিলাকে যেতিয়া তেওঁলোকৰ ভাই লাজাৰ মৰি গৈছে যোৱাকালি মোক ঈশ্বৰে শিকাই আছে দেখিছ ঈশ্বৰৰ মানুহবিলাকক এনেকুৱা যদি আপুনি ৰেচপেক্ট কৰে আপুনি যদি খুৱায় তেতিয়াহ'লে তেওঁবিলাকৰ জীৱনত ডাঙৰ আৰু আশীৰ্বাদ পুনৰাই ঘূৰি আহে বুলি কৈছে আৰু যেতিয়া যীশুক আহাৰ খোৱালে আৰু এদিন তেওঁবিলাকৰ ভাই লাজাৰ মৰি গ'ল 4 দিন কবৰস্থানত ৰাখি দিছিলে আৰু যীশুৱে মৰম লাগি পেলাই তেওঁবিলাকৰ ভাই লাজাৰক জীৱিত কৰি দিলে প্ৰেইজ দ্য লৰ্ড জীৱিত কৰি দিলে সেইকাৰণে দান কৰা মানুহবিলাক পুনৰাই তেওঁবিলাকলৈ দান উভতি আহে প্ৰেইজ দ্য লৰ্ড যিমান আপুনি দান কৰিব যিমান আপুনি বিলাব আপোনাৰ ফালে ঘূৰি আহিব আৰু যিমান নিজৰ কাৰণে লুকাব ইমান আপোনাৰ সব শেষ হৈ যাব লুকাই যাব এদিন বিচাৰিয়ে নাপাব সেইকাৰণে বাইবেলত এটা ৰুল আছে এটা নিয়ম আছে এটা প্ৰচেছ আছে আমাৰ জীৱনত আশীৰ্বাদ পোৱা এটা ৰাস্তা আছে আমি দি পেলাই আশীৰ্বাদ পাব পাৰো প্ৰেইজ দ্য লৰ্ড সুনিমিয়া পুৰণা নিয়মত আমি সুনিমিয়া তিৰোতাই যেন দেখি ধনী মানুহ বুলি কৈছে আৰু তেওঁ এদিন দেখিছে ইলিচাইটো ৰাস্তাৰ পৰা অহা যোৱা কৰে প্ৰচাৰ কৰি থাকে আৰু তেওঁ এইটো ঈশ্বৰৰ মানুহ দেই তাৰ কাৰণে এটা সৰু মৰু ঘৰ বনাইছে তেওঁবিলাকে টেবল ৰাখিছে চকী ৰাখিছে তেওঁ আৰু ইলিচাক এদিন কৈছে আপুনি যেতিয়া ভাগৰ লাগি পেলাই হে আপুনি ইটো ঘৰত ৰেষ্ট কৰিবা দেই বুলি কৈছে যেতিয়া আপুনি ইফালৰ পৰা যায় ইয়াত ৰেষ্ট কৰি যাবা দেই বুলি কৈছে আৰু যেতিয়া ইলিচাই যেতিয়া প্ৰচাৰ কৰি 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 ভাগৰ লাগে এইটো ঘৰত সোমায় তাতে শুৱে তাতে খায় তেওঁবিলাকে সেই টেবলত সেই চকীত তেওঁবিলাকে আহাৰ তাক লৈ পেলাই দিয়ে আৰু এদিন ইলিচাও ক'লে আপোনাক কি লাগে বুলি কৈছে সুনিমিয়াক সুধিলে সুনিমিয়াই ক'বলৈ অলপ লাজ লাগিছে কিন্তু ইলিচাৰ কাণত ফুসফুসাই দিলে তাৰ ডাকে তাৰ বোলে এটাও সন্তান নাই বুলি কৈছে তেতিয়া ইলিচাই তাক ক'লে সুনিমিয়া বুলি কৈছে আজিটো দিনত বুলি কৈছে আজিটো দিনত আজিটো তাৰিখত আহা বছৰত আপোনাৰ এটা সন্তান হ'ব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আৰু যেনেকা ইলিচাই তাৰ মুখৰ পৰা ঘোষণা কৰিছে আশীৰ্বাদ দিছে আহা বছৰত তেওঁৰ এটা পুত্ৰ জন্ম হৈছে প্ৰেইজ দ্য লৰ্ড আৰু মৰি গৈছিলে সেইটো পুত্ৰ ইলিচাই জিন্দা কৰিছে এইটো কাৰণে কেনেকৈ আপুনি আশীৰ্বাদ পায় আপুনি ফাষ্টৰ বিলাকক বেছি নিন্দা কৰি থাকিব নালাগে আপোনাৰ ফাষ্টৰক কেতিয়াও নিন্দা নকৰিবা কাৰণ তেওঁলোকে ভাল কাম কৰে আপোনাৰ ফাষ্টৰক আপুনি কেতিয়াবা মুৰ্গী মাংস বনায় আপুনি এক বাটি আপোনাৰ ফাষ্টৰকো বনাই লৈ পেলাই দিয়ক প্ৰেইজ দ্য লৰ্ড আপুনি ভাল ভাল কাপোৰ পিন্ধে এটা শাৰ্ট কেতিয়াবা আপোনাৰ ফাষ্টৰক আপুনি লৈ পেলাই কিনি দিয়ক একো দিব মোজা এটা দিব পাৰে ঠাণ্ডা দিনত প্ৰেইজ দ্য লৰ্ড একটা গিঞ্জিও দিব পাৰে আশীৰ্বাদ চুৰ কৰক প্ৰেইজ দ্য লৰ্ড হালেলুয়া আশীৰ্বাদ চুৰ কৰি লওক এনে আশীৰ্বাদ নাহে প্ৰিয়সকল মোৰ মাতৃসকল আপুনি কাম কৰক আৰু আশীৰ্বাদ চুৰ কৰি লওক আপোনাৰ সন্তানবিলাকলৈ জ্ঞানবিলাক আহিব আপোনালোকে শয়তানৰ ফান্দৰ পৰা বাচি যাব আমি দৰিদ্ৰতাৰ পৰা বাচি যাম আপোনাৰ হাজবেণ্ড বিলাক চেঞ্জ হৈ যাব এদিন কেনেকৈ আপুনি দি থাকিলে সেইবিলাক পুনৰাই আপোনালোকলৈ উভতি আহিব